হেল্ল' ষ্টুডেণ্টছ, গুৰুকুল মডেল স্কুলৰ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ এটা নতুন টপিক, এটা ইম্পৰ্টেণ্ট টপিক, যে বহুপদ এটাক কেনেকৈ আমি হৰণ কৰিব পাৰোঁ আৰু এটা বেলেগ বহুপদেদি। এইটো টপিকটো ইমানেই ইম্পৰ্টেণ্ট যে তুমি ধৰি লোৱা যে এইটো ইউনিটৰ পৰা মানে 3-4 মাৰ্কৰ এটা প্ৰশ্ন আহিবই, এইটো ফাইনেল। যে ফাইনেল এক্সামত তুমি আগৰ প্ৰশ্নবোৰ উঠাই চোৱা, তুমি দেখা পাবা যে এইটো ইউনিটৰ পৰা বহুপদৰ হৰণ ইউনিটটোৰ পৰা মানে যিটো টপিক, এই টপিকটোৰ পৰা এটা প্ৰশ্ন আহিবই। যেনেকৈ বহুপদৰ শূন্যৰ এটা প্ৰব্লেম আহিবই, ঠিক সেনেকৈ বহুপদৰ হৰণ এই টপিকটোৰ পৰা এটা প্ৰশ্ন আমাৰ আহিব, এইটো ফাইনেল। গতিকে এইটো টপিক আমাৰ বহু ইম্পৰ্টেণ্ট। বহু ষ্টুডেণ্টে এই হৰণ, বহুপদৰ হৰণ, এনেই নৰ্মেল সংখ্যাৰ হৰণ আমাৰ পাৰে, কেনেকৈ আমি এটা সংখ্যাক, কেনেকৈ আমাৰ এটা সংখ্যা দিয়া থাকিলে আমি সেইটোক বেলেগ এটা সংখ্যা দি আমি কেনেকৈ হৰণ কৰোঁ, সেইখিনি বস্তু আমি পাৰোঁ। কিন্তু আমি বহুপদ এটাক, আমাক যদি এনেকুৱা এটা বহুপদ দিয়া থাকে আৰু এটা বেলেগ এটা যদি বহুপদেদি আমি হৰণ কৰিব লাগে, তেতিয়াহ'লে আমি সেই হৰণটো কেনেকৈ কৰিব লাগে, বহু ষ্টুডেণ্ট আছে বহু টান পায়। গতিকে সেইসকল ষ্টুডেণ্টক কৈছোঁ যে যিসকল ষ্টুডেণ্টে আমাৰ এই বহুপদৰ হৰণ এই টপিকটো টান পোৱা, তোমালোকে আজিৰ পৰা সেইখিনি বস্তু পাহৰি যোৱা, যে এতিয়াৰ পৰা টান নোপোৱা। কাৰণ এইটো সংখ্যাৰ হৰণতকৈ আৰু বেছি ইজি হয়। আমি এটা সংখ্যাক যেনেকৈ হৰণ কৰোঁতে যিমানখিনি আমাৰ মানে তুমি ইজি বুলি ভাবা, তাতকৈ বেছি ইজি হৈছে আমাৰ কি, এই বহুপদৰ হৰণ। গতিকে মই তোমালোকক এই বহুপদৰ হৰণ এই সংখ্যাতকৈ বেছি ইজি কৰি শিকাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আমাৰ ভিডিঅ'বোৰ চাই থাকিবা, ভালদৰে মনোযোগ দি চাই থাকিবা। আৰু যদি ভিডিঅ' চোৱাৰ পিছত, আমাৰ ক্লাছবোৰ এটেণ্ড কৰাৰ পিছত, ক্লাছবোৰ চোৱাৰ পিছত তোমালোকৰ যদি ফিল হয় যে সঁচাকৈ তোমালোকে আমাৰ ভিডিঅ'ৰ পৰা উপকৃত হৈছা, তেতিয়াহ'লে আমাৰ ভিডিঅ'বোৰ লাইক কৰিবা। আৰু যদি ইউটিউবত চাই আছা, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকৰ যদি কিবা প্ৰব্লেম থাকে, ডাউট থাকে, তেতিয়াহ'লে কমেণ্টছ কৰি আমাক জনাব পাৰা, নাইবা আমাৰ লিংকত দিয়া হোৱাটছএপ নম্বৰটোত তোমালোকে তোমালোকৰ প্ৰশ্নবোৰ পঠাই দিব পাৰা। আমি মানে পঠাই দিয়াৰ পিছত তোমালোকে যিদিনা প্ৰশ্ন পঠাবা, সেইদিনাই তোমালোকে তাৰ এনচাৰটো পাই যাবা লগে লগে। গতিকে টেনশ্যন ল'ব নালাগে, আমি তোমালোকৰ কাৰণে হেল্পৰ কাৰণে ৰেডি হৈ আছোঁ। খালি তোমালোকৰ মনোযোগটো আনিব লাগিব। তোমালোকে ঘৰতে বহি মোবাইল ইউজ কৰি যিকোনো সময়তে মানে আমাৰ কোৰ্চবোৰ কৰিব পৰা কমপ্লিট কোৰ্চ আমি ৰেডি কৰিছোঁ। আমাৰ প্ৰত্যেকটো ইউনিটত মানে 10ৰ পৰা মানে 15-20টাকৈ মানে আমি ক্লাছত ভাগ কৰিছোঁ। আৰু তোমালোকে সেই ক্লাছবোৰ মানে চিৰিয়েলি চাই যাবা। ষ্টাৰ্টিং মানে 1ৰ পৰা আৰম্ভ কৰিবা আৰু শেষলৈকে চিৰিয়েলি চাই যাবা। কোনো এটা মানে যাতে ক্লাছ মানে মাজত ৰৈ নাযায়, সেইটো চাবা। যদি চিৰিয়েলি চাব পাৰা, আমি কোৰ্চবোৰ এনেকৈ ডিজাইন কৰিছোঁ যে আমাৰ এই কোৰ্চবোৰ যদি তুমি ষ্টাৰ্টিঙৰ পৰা শেষলৈকে যদি যিকোনো এটা ইউনিটৰ গোটেইকেইটা মানে ক্লাছ যদি তুমি ভালকৈ এটেণ্ড কৰিব পাৰা, দেখিবা তুমি মানে মেথছ আৰু তোমাৰ টান নাথাকিব। সেইটো ইউনিটৰ পৰা তোমাৰ যিমানখিনি প্ৰশ্নৰ মানে সুধিব, মানে মেট্ৰিকত যিমানখিনি প্ৰশ্ন সুধিব, গোটেইখিনি প্ৰশ্ন তুমি এনচাৰ, ফাইনেল এক্সামৰ প্ৰশ্নৰ এনচাৰবোৰ তুমি এটেণ্ড কৰিব পাৰিবা। ঠিক আছে? গতিকে আজি আমি এই বহুপদৰ হৰণটো শিকিম। নৰ্মেলি আমাক কি কৰিব, আমাক দুটা কি থাকিব, আমাক এনেকুৱা দুটা বহুপদ থাকিব। এইটো এটা বহুপদ আৰু এইটো এটা বহুপদ। আমি কি কৰিব লাগিব, আমাৰ ডাঙৰ বহুপদটোক সৰু বহুপদেদি আমি হৰণ কৰিব লাগিব। তো মই ডাঙৰ কাক কৈছোঁ, সৰু কাক কৈছোঁ, যে ডাঙৰ সৰু একচুৱেলি সেনেকুৱা ধৰণৰ কোনো প্ৰকাৰৰ বহুপদ নাই। মই জাষ্ট তোমালোকৰ বুজাৰ কাৰণে কৈছোঁ যে ডাঙৰ বহুপদ মই সেইটোক কৈছোঁ যে যিটোৰ মাত্ৰা বেছি, মাত্ৰা মানে ঘাত, মাত্ৰা বা ঘাত আমি অলৰেডি পাইছিলোঁ। পাৱাৰ আমি মানে ঘাতক আমি ইংলিছত পাৱাৰ বুলি কওঁ। গতিকে যিটো বহুপদৰ ইয়াতে আমাৰ বহুপদ যিটো আছিল x² + x,
ইয়াতে আমাৰ ঘাত হৈছে 2 আৰু এইটো পদত ঘাত হৈছে 1, গতিকে যিটোৰ ঘাত বেছি মই সেইটোক ডাঙৰ বহুপদ বুলি কৈছোঁ। গতিকে আমাৰ এনেকুৱা দুটা বহুপদ দিয়া থাকিব, এটা ডাঙৰ মানে ঘাত বেছি থকা বহুপদ আৰু এটা ঘাত কম থকা বহুপদ। আমি কি কৰিব লাগিব, আমি এই ডাঙৰ বহুপদটোক সৰু বহুপদেদি হৰণ কৰিব লাগিব। ঠিক আছে, এতিয়া আমাৰ হৰণ কৰাৰ পিছতে আমি আমাৰ ভাগফল পাম। ভাগফল মানে আছিল এনচাৰ। আমি হৰণ কৰাৰ পিছত যদি ইয়াৰ এনচাৰ পাম, তাৰপিছতো আমাৰ শেষত আমাৰ কি বাকী থাকিব পাৰে, কিবা বাকী থাকিব পাৰে। আমি সেই বাকীটোক আমি যদি গণিতৰ ভাষাত কওঁ তেতিয়া ভাগশেষ বুলি ক'ম। ভাগশেষ মানে ভাগ কৰাৰ পিছত যিটো শেষ থাকিল, মানে ভাগ মানে হৰণ, গতিকে হৰণ কৰাৰ পিছত যিটো শেষ থাকিল সেইটোৱে আমাৰ বাকী। ঠিক আছে, এইখিনি বস্তু আমি লাষ্ট ক্লাছত শিকিছিলোঁ যে আমাক যদি এটা বহুপদ দিয়া থাকে, আমাক যদি দুটা বহুপদ দিয়া থাকে, যেনেকৈ এইটো এটা বহুপদ, এইটো এটা বহুপদ, এনেকুৱা দুটা বহুপদ দিয়া থাকিলে আমি এইটোক যদি আমি px বুলি কওঁ আৰু এইটোক যদি আমি gx বুলি কওঁ, আমি লাষ্ট ক্লাছত এইখিনি শিকিছিলোঁ বহুপদৰ বিভাজনৰ কলন বিধিত, যে আমাক এনেকুৱা দুটা বহুপদ দিয়া থাকিব, এটা px আৰু এটা gx, আৰু pxক আমি কি gx দি হৰণ কৰিব লাগিব। ঠিক আছে, এতিয়া pxক আমি যদি gx দি হৰণ কৰোঁ, হৰণ কৰিলে আমি ইয়াতে এটা বহুপদ পাম যাক আমি ভাগফল বুলি কৈছোঁ। সেইটোক আমি এটা নাম দিব পাৰোঁ, যিকোনো এটা নাম দিয়া তুমি। আমি ইয়াতে নৰ্মেলি qx দিছোঁ। আৰু আমি আৰু শেষত আমি কি থাকিব, আমাৰ এটা ভাগফল পাম। এইটো শূন্য হ'ব পাৰে বা কিবা বহুপদো হ'ব পাৰে। গতিকে আমি এই বাকীটোক আমি এটা নাম দিছোঁ rx, ইংলিছত মানে ৰিমাইণ্ডাৰ, আৰু এইটো হৈছে কুৱেশ্যন ভাগফল। এইটোৰ ইংৰাজী নাম হৈছে কুৱেশ্যন, গতিকে সেইটো ফালৰ পৰা আমি কিউ দি লিখিছোঁ যে এইটো বহুপদ। ঠিক আছে, গতিকে এনেকুৱা আমাৰ এটা বহুপদ দিয়া থাকিব, আমি সেই বহুপদটোক আৰু এটা বেলেগ বহুপদেদি আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। ঠিক আছে, এতিয়া এইটোক আমি হৰণ কৰাৰ পিছত আমি আৰু এটা ছেপাৰেট আৰু দুটা বহুপদ পাম, এটা হৈছে qx আৰু এটা হৈছে rx। আমাৰ বহুপদৰ কলন বিধিটো কি আছিল, বহুপদৰ বিভাজনৰ কলন বিধিটো কি আছিল, যে আমাক যদি দুটা বহুপদ দিয়া থাকে তেতিয়াহ'লে আমি আৰু দুটা বহুপদ পাব পাৰোঁ, আৰু সেই বহুপদ দুটা আমি কেনেকৈ পাওঁ, এনেকৈ হৰণ কৰিহে পাব পাৰোঁ। আৰু বহুপদৰ কলন বিভাজনত কি কৈছিল, যে আমাৰ যিটো ভাজ্য ইয়াতে কোনটো হয়, আমি ভাগফল আৰু ভাগশেষহে লিখিছোঁ, যে ভাজ্য ইয়াতে কোনটোক কয়, আমি এই যিটোক আমি হৰণ কৰিব লাগে, ইয়াতে px, এই যিটোক আমি হৰণ কৰিব লাগে সেইটো হৈছে আমাৰ ভাজ্য। আমি কি পাইছিলোঁ লাষ্ট ক্লাছত, যে ভাজ্য হৈছে কি ইকুৱেল টু ভাজক, ইয়াতে ভাজক কোনটো, এই gxটো হৈছে ভাজক, এইটো হৈছে ভাজক আৰু এইটো হৈছে ভাজ্য। ঠিক আছে, আমি যাক হৰণ কৰিব লাগে সেইটোক আমি ভাজ্য বুলি কওঁ, আৰু যাক দি হৰণ কৰিছোঁ, যিটো বহুপদেদি আমি হৰণ কৰিছোঁ, এইবিলাক আমাৰ সংখ্যাৰ ক্ষেত্ৰত আমি পাইছোঁ। ঠিক একেই আমি যিটো বহুপদেদি আমি হৰণ কৰিম সেইটোক আমি ভাজক বুলি কৈছোঁ। গতিকে আমি বহুপদৰ বিভাজনৰ কলন বিধিত কি পাইছিলোঁ, যে ভাজ্য ইকুৱেল টু কি আছিল, ভাজক পূৰণ আমাৰ ভাগফল। যদি আমাৰ rx মানে এই বাকীটো যদি নাথাকে তেতিয়াহ'লে ইয়াতে আৰু লিখাৰ দৰকাৰ নাথাকিব, ইয়াতে আমাৰ কি লিখাৰ দৰকাৰ নাথাকিব। এইটো আমাৰ বাকীটো শূন্য হ'ব পাৰে, বা এইটো আছিল কি ভাগশেষ, এইটো আমাৰ শূন্য হ'ব পাৰে, নাইবা কিবা এটা বহুপদো হ'ব পাৰে। এইটো যদি শূন্য হৈ যায় তেতিয়াহ'লে আমি ভাজ্য কিমান পাম, ভাজ্য পাম কিমান, ভাজক পূৰণ ভাগফল। তাৰমানে এইটো এটা উৎপাদক, এইটো এটা উৎপাদক। কাৰ উৎপাদক, এইটোৰ উৎপাদক। ঠিক আছে, এইখিনি বস্তু আমি লাষ্ট ক্লাছত শিকিছিলোঁ, যে যদি আমাৰ এই ভাগশেষটো আমাৰ শূন্য হয় তেতিয়াহ'লে আমি কি পাম, এইটো এটা উৎপাদক বুলি ক'ম। ঠিক সেইদৰে এইটোকো আমি এইটোৰ এটা উৎপাদক বুলি ক'ব পাৰিম। এতিয়া এইটোক যদি মই এই px gx এনেকৈ লিখোঁ তেতিয়াহ'লে আমি কি লিখিব পাৰিম, যে px ইকুৱেল টু gx, ভাজক ইয়াতে gx আছিল, পূৰণ qxটো ক'ৰ পৰা পাইছোঁ, এইটোক আমি এটা নাম দিছিলোঁ, ভাগফলক এটা নাম দিছিলোঁ qx, আৰু যদি আমাৰ বাকী কিবা থাকে সেইটোক আমি rx বুলি কৈছিলোঁ। ঠিক আছে, মনত ৰাখিব, এইটোৰ মাত্ৰা সদায় এইটোতকৈ আমাৰ কি হ'ব লাগিব, কম হ'ব লাগিব। তাৰমানে এইটোৰ যিটো বাকীৰ যিটো ভাগশেষ যিটো থাকিব সেইটোৰ মাত্ৰা সদায় আমাৰ এই gxতকৈ কি হ'ব লাগিব, কম হ'ব লাগিব। এইখিনি বস্তু মনত ৰাখিবা। ঠিক আছে, গতিকে আমি
এই বহুপদৰ যিটো বিভাজনৰ কলন বিধি, আমি এই বিভাজনৰ কলন বিধিটো আমি এই বহুপদৰ হৰণৰ সময়ত আমি কি কৰিম, ব্যৱহাৰ কৰিম। আৰু বহুপদত আমাৰ দুটা বহুপদ দিয়া থাকিব, আৰু সেই দুটা বহুপদ আমাক যে এটা আনটো দি হৰণ কৰিব দিব। হৰণ কৰাৰ পিছতে আমি শেষত আমি এই বিভাজনৰ কলন বিধিটো আমি পৰীক্ষা কৰি চাব লাগিব, চেক কৰি যে আমি যিটো হৰণ কৰিছোঁ আমাৰ হৰণটো সত্য হৈছে নে মিথ্যা হৈছে। তাৰপিছত আৰু এটা বস্তু দিব যে আমাক ক'ব যে আমাক এনেকুৱা দুটা বহুপদ দিয়া থাকিব, এইটো বহুপদ আৰু এইটো বহুপদ দিয়া থাকিব, এটা পি এক্স আৰু এটা জি এক্স বহুপদ দিয়া থাকিব। পি এক্সৰ কিবা মান দিয়া থাকিব, জি এক্স পি এক্সৰ কিবা মান দিয়া থাকিব, আৰু জি এক্সৰ কিবা মান দিয়া থাকিব, কিবা দুটা বহুপদ দিয়া থাকিব, এনেকুৱা যেনেকুৱা ইয়াতে লিখিছোঁ মই। ঠিক আছে। তাৰপিছতে ক'ব যে এই যিটো জি এক্স এইটো আমাৰ এইটো এটা উৎপাদক হয়নে নাই। ঠিক আছে। যেতিয়া উৎপাদক হয়নে নাই পৰীক্ষা কৰিব দিব, তেতিয়া আমি চেক কৰিম শূন্য, বাকীটো আমাৰ কিমান শূন্য ওলাইছে নে নাই। যদি আমাৰ বাকীটো বা ভাগশেষটো যদি শূন্য ওলায় তেতিয়াহে আমাৰ উৎপাদক হ'ব, আৰু বাকী কেছত যদি বাকী কিবা থাকে তেতিয়াহ'লে আমাৰ বাকী যদি 1 থাকে তথাপি শূন্য নহয়, এই কি উৎপাদক হ'ব নোৱাৰে। ঠিক আছে। যদি আমাৰ এই বাকীটো আৰ এক্সটো আমাৰ যদি শূন্য হয় তেতিয়াহে আমি কি ক'ম, এই ভাজক আৰু ভাগফল দুটাই আমাৰ কি হ'ব, এই ভাজ্যৰ একো একোটা উৎপাদক হ'ব। ক্লিয়াৰ। গতিকে আহা আমি এটা উদাহৰণ লৈ আমি বস্তুখিনি ভালদৰে বুজিবৰ চেষ্টা কৰিম। ঠিক আছে। মই প্ৰথমতে এটা সৰু বহুপদ লৈছোঁ। এই আমি যিটো বহুপদ এতিয়া আলোচনা কৰি আছিলোঁ সেই বহুপদটো লৈছোঁ, যে আমি এক্স স্কুৱেৰ প্লাছ এক্স এই দুটা বহুপদে লৈছোঁ। আমি এতিয়া চাম যে আমি এই বহুপদক এই বহুপদেদি আমি কেনেকৈ হৰণ কৰিব পাৰোঁ। ইয়াতে আমাৰ পি এক্স এইটোক নাম দিছোঁ, এইটোক নাম দি লওঁ যে পি এক্স, আৰু এইটোক নাম দিওঁ আমি জি এক্স। ঠিক আছে। এতিয়া আমাৰ যিটো ইয়াতে এনচাৰটো ওলাব, আমি এনচাৰটো ইয়াতেও লিখিব পাৰোঁ, নহ'লে ইয়াতে লিখিব পাৰিম। যিটো আমাৰ এইটো হৰণ কৰাৰ পিছত আমি এই বহুপদটোক এইটো বহুপদেদি আমি হৰণ কৰিম। হৰণ কৰাৰ পিছত আমি দুটা বস্তু পাম নে নাই, এটা হৈছে আমি ভাগফল পাম, আৰু এটা হৈছে আমি বাকী পাম। বাকীটো আমাৰ শূন্য হ'ব পাৰে। ঠিক আছে। গতিকে আমাৰ কি ওলাব লাগে, আমাৰ ওলাব লাগে ভাগফল। এইটো হৈছে ভাগফল। ভাগফল মানে এইটো যিটো আমি এনচাৰ হৰণ কৰাৰ পিছত যিটো আমি পাম ভাগফল, গতিকে আমি সেইটো ওলাব লাগে। আৰু কি ওলাব লাগিব, আমাৰ ভাগশেষ ওলাব লাগে। ভাগশেষ, যাক আমি আৰ এক্স বুলি নাম দিছিলোঁ। ঠিক আছে। গতিকে আমি চাওঁ যে কেনেকৈ আমি বহুপদৰ হৰণ কৰিব লাগে। এতিয়া তোমালোকে টেনশ্যন নল'বা, বহুপদৰ হৰণ সংখ্যাৰ হৰণতকৈ বহু ইজি হয়। জাষ্ট তুমি বস্তুখিনি বুজিবৰ কাৰণে চেষ্টা কৰা। একবাৰ বুজি উঠিলে তুমি যিকোনো ধৰণৰ বহুপদৰ হৰণ তুমি পাৰি যাবা। বহুপদ আমাৰ যিমানে ডাঙৰ দিয়া নাথাকক কিয়, যিমানে প্লাছ মাইনাছ যিমানে দেখাত মানে ডাঙৰ বা জটিল নহওক কিয়, তোমালোকে সেইবোৰ পাৰি যাবা। সেইকাৰণে মই একেবাৰে সৰু বহুপদ লৈছোঁ। এনেকুৱা ধৰণৰ বহুপদ তুমি কোনো কিতাপতে নাপাবা, ইমান সৰু বহুপদৰ হৰণ। ঠিক আছে। জাষ্ট প্ৰথমতে কনচেপ্টটো ক্লিয়াৰ কৰি লোৱা, তাৰপিছতে তুমি চাবা যে বুজি পাইছা নে নাই। ঠিক আছে। এতিয়া যেতিয়া আমি এনেকুৱা হৰণ কৰিম তেতিয়া আমি হৰণ কৰাৰ ষ্টেপবোৰ কেনেকুৱা, যে আমি প্ৰথমতে এই প্ৰথম পদটো চাম। ঠিক আছে। আমি প্ৰথমতে কি চাম, আমি প্ৰথম পদটো চাম যে আমি এইটোক এইটো দি হৰণ কৰিব পাৰোঁ নে নাই। এতিয়া যদি আমি চালোঁ যে হৰণ যাব, কাৰণ এইটো ডাঙৰ হয়, এইটোৰ ঘাত ডাঙৰ হয়, এইটোৰ ঘাত হৈছে 2 আৰু এইটোৰ ঘাত হৈছে 1। আমি সদায় এনেকুৱা চেক কৰিব লাগিব, ঘাত যদি সমানো হয় তথাপি হৰণ যাব। কিন্তু এইটো যদি ঘাত সৰু হৈ যায় তেতিয়াহ'লে আৰু হৰণ নাযায়। ঠিক আছে। এতিয়া আমাৰ ইয়াতে ঘাত 2 আছে, গতিকে ডাঙৰ ঘাত হয়, গতিকে হৰণ যাব। আমি সেইটোক ছাইডত আমি হৰণ কৰি চাম। আমাৰ এক্স স্কুৱেৰক আমি এক্স দি হৰণ কৰি চাম। আমি হৰণটো কেনেকৈ লিখিব পাৰোঁ, এইটোৰ মানে কি আছিল, এনেকুৱা। ক্লিয়াৰ। গতিকে আমি এইটো দি আমি হৰণ কৰি চাম। এইটোক যদি আমি কেলকুলেশ্যন কৰোঁ কেনেকুৱা কৰিম, যে ওপৰটোক আমি এক্স স্কুৱেৰ মানে কি আছিল, তুমি ভাঙি চোৱাচোন। এক্স স্কুৱেৰ মানে কি আছিল, এক্স পূৰণ এক্স। ইয়াতেতো আমাৰ কোনো ডাউট থাকিব নালাগে, কাৰণ যিকোনো দুটা ছেম বস্তু যদি আমি পূৰণ কৰোঁ, 2বাৰ পূৰণ কৰোঁ তেতিয়াহ'লে এক্স স্কুৱেৰ হ'ব। আৰু যদি 3বাৰ পূৰণ কৰোঁ, এক্স কিউব এক্স পূৰণ এক্স আমাৰ কি হ'ব, এক্স কিউব হৈ যাব।
এনেকৈ 4 বাৰ যদি আমি পূৰণ কৰোঁ সেম বস্তু 4 বাৰ পূৰণ কৰোঁ x⁴ হৈ যাব এনেকৈ 5 বাৰ কৰিলে x⁵ হৈ যাব ঠিক আছে গতিকে এইখিনি বস্তু আমি সকলোৱে জানো আৰু যদি নাজানা এতিয়া জানি লোৱা আজিৰ পৰা জানি লোৱা যে এইটো হয় ঠিক আছে গতিকে আমি ওপৰৰ x² আমি এনেকৈ লিখিব পাৰোঁ আৰু তলত আমাৰ x আছে এতিয়া চোৱা যেহেতু হৰণ আছে ওপৰত এটা এইটো x লগত আমি এইটো x কেনসেল কৰিব পাৰোঁ এইখিনিতো কিবা ডাউট থাকিব নালাগে কাৰণ হৰণত আমি এনেকৈ কাটাকাটি কৰিব পাৰোঁ সংখ্যাৰ যেনেকৈ আমি 2 পূৰণ 3 যদি থাকে আৰু তলত যদি 2 থাকে আমি এইটো 2 আৰু এইটো 2 কেনসেল কৰিব পাৰোঁ ঠিক একেই এইটোৰ লগত আমি এইটো কাটাকাটি কৰিছোঁ ঠিক আছে এতিয়া কি থাকিব এইটোৰ লগত এটা কাটাকাটি কৰিলে আমাৰ x থাকিব চোৱা আমি এইটো দি আমি হৰণ কৰি চাইছিলোঁ যে আমি কিমান বাৰ যাব আমি কিমান পাইছোঁ x পাইছোঁ গতিকে ইয়াতো আমাৰ কি হ'ব আমি ডাইৰেক্ট এইটোৰ ওপৰত আমি যেটোৰ পৰা স্টাৰ্ট কৰিছিলোঁ আমি সেইটোৰ ওপৰতে লিখিম যে আমাৰ এইটোক যদি আমি এইটো দি হৰণ কৰোঁ কেইবাৰ যাব x বাৰ যাব ক্লিয়াৰ এতিয়া চোৱা আমাৰ এতিয়া আমি এইটো দি এইটো পূৰণ কৰি চাওঁ কিমান হয় x পূৰণ x মানে x² x পূৰণ x মানে কি আছিল x পূৰণ x এইটো দি এইটো পূৰণ কৰিম কিমান পাম x পূৰণ x মানে x² পালোঁ কি পালোঁ x² পালোঁ x পূৰণ x সেইটো ইয়াতে লিখিব লাগিব ক্লিয়াৰ এইখিনিতো কিবা ডাউট নাই ওকে এতিয়া চোৱা এইটোক আৰু এইটো দি কি কৰিছিলোঁ পূৰণ কৰিছিলোঁ তাৰ মানে x পূৰণ x মানে আমাৰ x² এতিয়া আমি নৰ্মেলি আমি সংখ্যাৰ যেতিয়া হৰণ কৰোঁ যেনেকৈ আমি 3 যদি আমি 21ক হৰণ কৰোঁ আমাৰ 7 বাৰ যাব গতিকে 3 আৰু 7 পূৰণ কৰিলে আমি 21 পাম এতিয়া পাইছোঁ তাৰপিছত আমি কি কৰিম এইটো দি মাইনাছ কৰিম মাইনাছ কৰিলে এনেকুৱা তলত মাইনাছ সাইন দি কিনে আমি এইটো কাটাকাটি কৰি দিলোঁ মানে 0 পালোঁ হয়নে নাই হৰণত এনেকুৱা হয় না নাই ঠিক একেই ইয়াতো আমি কি কৰিব লাগিব এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগিব আমাক কিছুমানে মাইনাছ সাইন তলৰ মাইনাছ সাইনটো চেঞ্জ কৰি দেখাই দিয়ে যে আমি কেনেকৈ পাইছোঁ ঠিক আছে গতিকে কিছুমানে এনেকৈ দিয়ে সাইনটো তাৰ মানে হৈছে কি এইটোৰ পৰা আমি এইটোক মাইনাছ কৰিছোঁ গতিকে তুমি সাইনটো চেঞ্জ নকৰাকৈ তুমি কৰিব পাৰিবা সেইটো প্ৰব্লেম নাই এই মাইনাছ সাইনটো চেঞ্জ কৰিছোঁ মানে কি যে এইটোৰ পৰা এইটো মাইনাছ কৰিছোঁ ক্লিয়াৰ গতিকে এইটোৰ পৰা এইটো মাইনাছ কৰিলে সেম বস্তু হয় গতিকে কাটাকাটি যাব আমাৰ 0 থাকিব ইয়াতে হয়নে নাই তাৰপিছতে এতিয়া 0ক তো আৰু এইটো দি হৰণ নাযায় কি কৰিম ওপৰৰ পৰা একটা নামাম এইটোক আমি নামাইছোঁ তলত x হ'ব আৰু 0টোক আমি লিখাৰ দৰকাৰ নাই ক্লিয়াৰ এইখিনি বস্তু এতিয়া চোৱা এই xক আমি এইটো দি হৰণ কৰিব পাৰোঁ না নাই আমি যদি ইয়াতে চাওঁ যে আমি xক এইটো xৰ কথা কৈছোঁ যেনেকৈ প্ৰথম ইয়াতে এইটোক চেক কৰিছিলোঁ এতিয়াতো আমাৰ আৰু বহুপদ নাই আমাৰ এইটো পাইছোঁ এইটোক চেক কৰিম এইটো দি আমি যে হৰণ যায় না নাই গতিকে xক আমি x দি চেক কৰিম কেইবাৰ হৰণ যায় ওপৰত x লৈছোঁ তলত x কাটাকাটি যাব কাটাকাটি যোৱাৰ যদি আমাৰ কি থাকিব 1 থাকিব মানে কাটাকাটি যোৱাৰ হৰণত বা পূৰণত যদি আমাৰ একো নাথাকে মানে কি আমাৰ 1 থাকে বুলি জানো ঠিক আছে গতিকে কাটাকাটি যোৱাৰ পিছত আমাৰ কিমান বাৰ যাব একবাৰ যাব এতিয়া সেইটো ইয়াতে যদি প্লাছ থাকে তেতিয়াহ'লে আমি ইয়াতে প্লাছ দিম আৰু মাইনাছ থাকিলে মাইনাছ দিম গতিকে আমি ইয়াতে প্লাছ 1 লিখিছোঁ গতিকে আমি প্লাছ সাইনটো ক'ৰ পৰা পাইছোঁ সেইটো পাম আমি ইয়াৰ পৰা ক'ৰ পৰা পাম ইয়াৰ পৰা পাম ঠিক আছে এতিয়া চোৱা এইটোক একবাৰ যাব সেইটোক আমি ইয়াতে লিখিছোঁ আগৰ ক্ষেত্ৰত আমাৰ এইটোক x বাৰ গৈছিল আমি x টো ইয়াতে লিখিছোঁ এতিয়া এইটোৰ ক্ষেত্ৰত আমি সিদ্ধা এইটোৰ ওপৰতে লিখিছোঁ ক্লিয়াৰ এতিয়া চোৱা এই 1 আৰু এইটো x এতে পূৰণ কৰিম এইটো আৰু এতে নাহে আগৰ x টো আমাৰ নাহে কোনটো আহিব এইটো আৰু এইটো গতিকে এইটো আৰু এইটো পূৰণ কৰিম পূৰণ কৰিলে আমি কিমান পাম x আৰু 1 পূৰণ কৰিলে x এ থাকিব ক্লিয়াৰ এতিয়া আমি ইয়াতে যেনেকৈ মাইনাছ কৰিছিলোঁ এইটোৰ পৰা এইটো মাইনাছ কৰিছিলোঁ ইয়াতেও আমি সেইটো কি কৰিম এইটোৰ পৰা এইটো মাইনাছ কৰিম এইটোৰ পৰা x ৰ পৰা x মাইনাছ কৰিলে কি থাকিব 0 থাকিব না নাই গতিকে আমি এইটোৰ পৰা এইটো মাইনাছ কৰিম আমি সেইটোক যে মাইনাছ যে কৰিছোঁ সেইটোক আমি এনেকৈ লিখোঁ যে তলত আমি সাইনটো চেঞ্জ কৰি দিছোঁ ইয়াতে প্লাছ থাকিলে আমি ইয়াতে মাইনাছ দিছোঁ তাৰ মানে এইটোৰ পৰা আমি এইটো
মাইনাছ কৰিছোঁ। এনচাৰটো কিমান ওলাব? এইটোৰ পৰা মাইনাছ কৰিলে এক্সৰ পৰা এক্স গ'লে কিমান থাকিব? 0। ক্লিয়াৰ? গতিকে চোৱা, আমাৰ এটা বহুপদ দিয়া আছিল x² + x, আৰু এটা বহুপদ দিয়া আছিল x। আমি কি কৰিছোঁ? এইটো বহুপদেদি হৰণ কৰিছোঁ। হৰণ কৰাৰ পিছত আমি কি পালোঁ? আমি দুটা বস্তু পালোঁ নে নাই? দুটা বস্তু পাইছোঁ। এটা হৈছে এইখিনি আৰু এটা হৈছে এইখিনি। চোৱা, আমাক এইটোই সুধিছে যে আমাৰ এটা হৈছে এইটোক আমি qx বুলি কৈছোঁ বা ভাগ ফল বুলি কৈছোঁ, আৰু এইটোক কৈছোঁ ভাগশেষ। ক্লিয়াৰ? গতিকে আমি এইটোৰ পৰা আমি কি লিখিব পাৰোঁ? ভাগফল মানে কি? এইটো কি? qx। গতিকে ভাগশেষ আমি কিমান পাইছোঁ? x + 1। আৰু যিটো ভাগশেষ, আৰু যদি ভাগশেষ কিমান পাইছোঁ আমি চোৱাচোন। ভাগশেষ কিমান পাইছোঁ? বা ভাগশেষ মানে আমাৰ বাকী। ভাগশেষ হৈছে কি? এইটোক আমি rx দি লিখিব পাৰোঁ। গতিকে ভাগশেষ আমি পাইছোঁ 0। আমি অলৰেডি কৈছিলোঁ যে আমাৰ এই ভাগশেষটো আমাৰ 0 হ'ব পাৰে, নাইবা কিবা এটা বহুপদ হ'ব পাৰে, বা কিবা এটা সংখ্যাও হ'ব পাৰে। ঠিক আছে? আমি এইটো ক্ষেত্ৰত কি পাইছোঁ? ভাগশেষটো পাইছোঁ কিমান? ভাগশেষটো পাইছোঁ কিমান? 0। এতিয়া আমাৰ এইটো প্ৰশ্নটো আছিল কি? যে এই বহুপদক এইটো বহুপদেদি হৰণ কৰা। ক্লিয়াৰ? এইটোৰ লগত আৰু এটা প্ৰশ্ন আমাৰ সংযুক্ত কৰি দিব পাৰে যে প্ৰথমতে হৰণ কৰিব দিব, আৰু শেষত আমাৰ কি? বহুপদৰ বিভাজন কলন বিধিটো পৰীক্ষা কৰিব দিব, বা সত্যাপন কৰিব দিব, বা প্ৰমাণ কৰিব দিব। যে প্ৰমাণ কৰা যে বহুপদৰ কলন বিধিটো প্ৰমাণ কৰা। ঠিক আছে? যদি সেনেকুৱা দিয়ে তেতিয়াহ'লে আমি কেনেকৈ কৰিব লাগিব? এইটো প্ৰশ্নতে যদি আমাৰ বহুপদৰ বিভাজনৰ কলন বিধি সত্যাপন কৰিব দিয়ে তেতিয়াহ'লে আমি কেনেকৈ কৰিম? ঠিক আছে? গতিকে তাৰ কাৰণে আমি কি কৰিম? যে এই যিটো বহুপদৰ কলন বিধিটো কি আছিল? আমি এনেকৈ লিখিব পাৰোঁ, নহ'লে এনেকৈ লিখিব পাৰোঁ। তোমাৰ যিটো সুবিধা হয় সেইটো লিখি ল'বা। গতিকে আমি যিটো ভাষাত সেইটোৱে লিখি লওঁ। আৰু এইটোৰ আমি ৰাইট হেণ্ড ছাইডটো ল'ম। ৰাইট হেণ্ড ছাইডটো লৈ দেখাম যে আমাৰ এইটোৰ সমান হৈছে। গতিকে প্ৰথমতে আমি ৰাইট হেণ্ড ছাইড ল'ম। গতিকে বহুপদ বিভাজনৰ কলন বিধিৰ ৰাইট হেণ্ড ছাইডটো লৈছোঁ ভাজক পূৰণ ভাগফল প্লাছ আমাৰ ভাগশেষ। ঠিক আছে? এতিয়া আমি এইখিনি ৰাইট হেণ্ড ছাইড লৈছোঁ, বহুপদ বিভাজনৰ কলন বিধিৰ ৰাইট হেণ্ড ছাইডটো লৈছোঁ। সেইটো কি আছিল? ৰাইট হেণ্ড ছাইডটো কি আছিল? ভাজক পূৰণ ভাগফল প্লাছ ভাগশেষ। ঠিক আছে? এইখিনি বস্তু বুজি পাইছা? আমাৰ বহুপদ বিভাজনৰ কলন বিধিৰ ফৰ্ম এইটো কি আছিল? যে ভাজ্য = ভাজক পূৰণ ভাগফল প্লাছ ভাগশেষ। এইখিনি আমি ভালদৰে শিকি আহিছোঁ। আমি 10 নম্বৰ ক্লাছতে শিকিছিলোঁ, আৰু আজিও আমি আৰম্ভণিতে এইখিনি বস্তু আমি শিকিছোঁ। অলপ আইডিয়া হ'লেও আহিছে আমাৰ। ক্লিয়াৰ? গতিকে আমাৰ বহুপদৰ বিভাজনৰ কলন বিধিটো যদি আমাক প্ৰমাণ কৰিব দিয়ে এটা বহুপদৰ ক্ষেত্ৰত, মানে বহুপদৰ হৰণ কৰাৰ পিছত, তেতিয়াহ'লে আমি সেইটো কেনেকৈ কৰিম? তাৰ কাৰণে আমি কি কৰিম? আমি ৰাইট হেণ্ড ছাইডৰ যিখিনি বস্তু সেইখিনি প্ৰথমতে লিখি ল'ম। তাৰপিছতে এইখিনিৰ মান আমি ইয়াতে বহুৱাম। বহুৱাৰ পিছত আমি কেলকুলেশ্যন কৰি চাম যে আমাৰ ভাজ্যৰ সমান হয়নে নাই। ক্লিয়াৰ? আমাৰ ইয়াতে ভাজ্যটো কিমান আছিল? চোৱা, এইটোক আমি কি বুলি কৈছিলোঁ? এইটো আমি ভাগফল পাইছোঁ। ভাগফল মানে হৰণ কৰাৰ পিছত যিটো ফল পাইছোঁ। ভাগ মানে হৰণ। গতিকে হৰণ কৰাৰ পিছত যিটো ফল পাইছোঁ, ফল মানে এনচাৰ পাইছোঁ বা ৰিজাল্ট পাইছোঁ। আৰু এইটো আছিল আমাৰ কিমান? ভাগশেষ। ভাগ মানে হৰণ, শেষ মানে শেষত হৰণ কৰাৰ পিছত যিটো আমি পাইছোঁ। আৰু আমাৰ এইটোক আমি কি বুলি কওঁ? মনত আছেনে? এইটো হৈছে ভাজক। যিটো সংখ্যা দি আমি হৰণ কৰোঁ সেইটোক আমি ভাজক বুলি কওঁ, আৰু যিটো সংখ্যাক আমি হৰণ কৰোঁ সেইটো হৈছে ভাজ্য। নৰ্মেলি যিটো আমাৰ ডাঙৰ বহুপদ দিয়া থাকিব, যাক আমি হৰণ কৰিম, সেইটোক আমি ভাজ্য বুলি কওঁ। ঠিক আছে? ইয়াতে চোৱা, ইয়াতে যদি আমি ভাজকৰ মান বহাওঁ, ভাজক কিমান আছিল? ভাজক হৈছে এইটো x পূৰণ, আৰু ভাগফলটো কিমান পাইছোঁ? এইটো আমাৰ ভাগফল x + 1, আৰু ভাগশেষটো কিমান পাইছোঁ? 0 + 0। ঠিক আছে? এইখিনিত কিবা ডাউট আছে নেকি? চোৱা, আমাৰ বহুপদৰ বিভাজনৰ কলন বিধিটো আমি কি কৰিব লাগে?
সত্যাপন কৰিব দিছে বা প্ৰমাণ কৰিব দিছে বা পৰীক্ষা কৰিব দিছে। তাৰ কাৰণে আমি কি কৰিছোঁ, বহুপদৰ বিভাজনীকৰণ বিধি আমি এনেকৈ লিখিব পাৰোঁ নাইবা এনেকৈ লিখিব পাৰোঁ। তাৰে মই ভাষাটোত লিখিছোঁ, তুমি এইটো লিখিব পাৰা, এইখিনি বস্তু লিখিব পাৰা এনেকৈ। তোমাক যিটো ইজি লাগে সেইটো লিখা। তুমি পি এক্স কিউ এক্স এইবিলাক দি লিখা, নাইবা ভাজ্য ইকুৱেল টু ভাজক এইটো 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 লিখা। আমি এইটো লিখিছোঁ কাৰণ ভাষাত লিখিলে চাগে সহজ হ'ব, সেইকাৰণে মই লিখিছোঁ ভাষাত। গতিকে তোমাৰ যিটো সুবিধা লাগে তুমি সেনেকৈ লিখা। মুঠতে আমি ৰাইট হেণ্ড ছাইডটো লৈছোঁ, ৰাইট হেণ্ড ছাইডটো লৈ গৈ আমি দেখাম যে লেফ্ট হেণ্ড ছাইডৰ সমান হয়নে নাই। আমাৰ এইখিনি প্ৰমাণ কৰিব লাগে। ক্লিয়াৰ? গতিকে চোৱা, এতিয়া আমি এইটো দি পূৰণ কৰিব লাগিব। আৰু এনেকৈ বহুপদৰ পূৰণ কেনেকৈ কৰে? তাৰ কাৰণে কি, প্ৰথমতে এইটো দি পূৰণ কৰিম, তাৰপিছত কি কৰিম, এইটো দি এইটোক পূৰণ কৰিম। প্ৰথমতে আমি কি কৰিছোঁ, এই এক্সটোক এই এক্সেদি পূৰণ কৰিম। পূৰণ কৰি চাম, দুটাৰে চাইন চাব লাগিব, ইয়াৰ চাইন আৰু ইয়াৰ চাইন চাব লাগিব। চাইনটো কিমান, প্লাছ নে মাইনাছ। ইয়াতে দুটাৰ ক্ষেত্ৰতে প্লাছ আছে, গতিকে আমি প্ৰথমতে চাইনটো চাম। আমাৰ গতিকে প্লাছ হ'ব ইয়াতে, আমি প্লাছটো নিলিখিলেও হ'ব যিহেতু প্ৰথমত আছে। এতিয়া এই দুটা পূৰণ কৰিলে কি হ'ব, এক্স আৰু এক্স যদি আমি পূৰণ কৰোঁ কিমান পাম, এক্স আৰু এক্স পূৰণ কৰিলে আমি এক্স স্কুৱেৰ পাম। ঠিক আছে? এইখিনিত কিবা ডাউট আছে নেকি যদি চোৱা? মোৰতো হিচাপত ডাউট থাকিব নালাগে তোমালোকৰ। এতিয়া এক্স আৰু এক্স যদি আমি পূৰণ কৰোঁ, আমি এক্স স্কুৱেৰ পালোঁ। তাৰপিছত আমি কি কৰিম, আমাৰ ছেকেণ্ড হৈছে কি, ইয়াতে যেনেকৈ পূৰণ কৰিলোঁ এতিয়া আমি এইটোৰ লগত এইটো পূৰণ কৰিম, এক্স আৰু ওৱানৰ লগত পূৰণ কৰিম। গতিকে এক্স আৰু ওৱান পূৰণ কৰিলে আমি কিমান পাম, এক্সে পাম। আৰু এতিয়া শূন্য আছে, শূন্য নিলিখিলেও হ'ব। ঠিক আছে? এতিয়া চোৱাচোন, আমাৰ এইটো কি আছিল, এক্স স্কুৱেৰ প্লাছ এক্স মানে কিমান আছিল, ভাজ্য হয় নে নাই? গতিকে এইটোক আমি কি লিখিব পাৰোঁ, ভাজ্য। এইটোৱে আমাৰ বহুপদৰ বিভাজনৰ কলন বিধি সত্যাপন হৈ গ'ল। ঠিক আছে? এইটোৱে আমাৰ বহুপদৰ বিভাজনৰ কলন বিধি। গতিকে প্ৰমাণ হ'ল বা সত্যাপন হ'ল, তুমি যিটো লিখা সত্যাপন হ'ল বা পৰীক্ষা কৰা হ'ল। ঠিক আছে? গতিকে প্ৰমাণ হ'ল বা সত্যাপন হ'ল বা পৰীক্ষা কৰা হ'ল, যে তুমি যিটো লিখি ভাল পোৱা তুমি সেইটো লিখিবা। ঠিক আছে? গতিকে এনেকৈ আমি এটা বহুপদক আৰু এটা বহুপদেদি আমি হৰণ কৰিব পাৰোঁ, হয়নে? এতিয়া এটা বহুপদেদি আৰু এটা বহুপদক আমি কেনেকৈ হৰণ কৰিব পাৰোঁ সেইটো আমি শিকিলোঁ। এতিয়া আমি তাৰপিছত ইয়াৰ পিছত আমি আৰু এটা ডাঙৰ প্ৰব্লেম ল'ম, মানে এটা ডাঙৰ বহুপদ ল'ম, কাৰণ আমি সৰু বহুপদী কৰিছোঁ। এটা ডাঙৰ এটা বহুপদ লৈ কিনে আমি চাম একচুৱেলি কেনেকুৱা হয়। একেই, এনেকৈ ছেম এনেকৈ। ঠিক আছে? এতিয়া এইখিনিত আৰু এটা বস্তু নোট কৰি লোৱা, ইয়াতে আমাৰ ভাগশেষটো শূন্য হৈছে। এইখিনি বস্তু মনত ৰাখিবা, যেতিয়া ভাগশেষটো শূন্য হ'ব তেতিয়া আমি কি কৰিব পাৰিম, ক'ব পাৰিম যে আমাৰ এই যিটো ভাগফল আৰু যিটো ভাজক, এই দুয়োটাই মানে এইখিনি বস্তু আমাৰ এইটোৰ এটা উৎপাদক হ'ব। ঠিক আছে? আমাৰ এইটো ক্ষেত্ৰত আমি কি ক'ব পাৰোঁ, মই ইয়াতে লিখিছোঁ, তোমালোকে ইয়াতে চোৱা, আমাৰ ইয়াতে এই এক্সটো এক্স হ'ল এক্স স্কুৱেৰ প্লাছ এক্স, মানে এইটোৰ এটা উৎপাদক। এইখিনি নোট কৰি লোৱা এক্সট্ৰা কৰি, মানে ঠিক আছে? আমি কেনেকৈ কৈছোঁ উৎপাদক হয়, যে আমাৰ যিহেতু ভাগশেষ শূন্য হৈছে, ভাগশেষ শূন্য হ'লে আমি উৎপাদক বুলি ক'ব পাৰোঁ। যদি শূন্য নহয় তেতিয়া উৎপাদক নহয়, কিন্তু মনত ৰাখিবা। গতিকে এইটো এটা উৎপাদক আৰু কি হয়, এইটো এটা উৎপাদক হয়, আমাৰ দুইটাই উৎপাদক হ'ব। গতিকে এক্স প্লাছ ওৱানো আমাৰ কি হ'ব, আমাৰ মেইন যিটো বহুপদ, মেইন বহুপদটোৰ কি হ'ব, উৎপাদক। ঠিক আছে? গতিকে এটা বহুপদ, সৰু বহুপদ যিটো দিয়া থাকিব সেইটো উৎপাদক হয়নে নাই, আমাক সেইটো সেনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে এক্সামত, যে এই বহুপদৰ এটা উৎপাদক হয়নে নাই পৰীক্ষা কৰা। আমি কেনেকৈ পৰীক্ষা কৰিম, আমি হৰণ কৰি চাম। হৰণ কৰাৰ পিছত যদি আমাৰ শূন্য ওলাইছে তেতিয়া আমি ক'ম যে যিহেতু ভাগশেষ শূন্য ওলাইছে, গতিকে আমি কি ক'ব পাৰোঁ, যে এই বহুপদটোৰ এটা উৎপাদক। ক্লিয়াৰ? এনি ডাউট? অ'কে? এতিয়া আহোঁ আমি আৰু এটা প্ৰব্লেম লৈ।
আমি নেক্সট এটা ডাঙৰ প্ৰব্লেম ল'ম, ঠিক আছে। আমি সেইটো সত্যাপন কৰিম আৰু চাম যে কেনেকৈ হৰণ কৰিব লাগে আৰু কেনেকৈ আমাৰ বিভাজনৰ কলন বিধিটো আমি প্ৰমাণ কৰি দেখাম তাতে, ঠিক আছে। মই এটা প্ৰশ্ন লিখিছোঁ আমাৰ ক্লাছ 10ৰ 2 নম্বৰ ইউনিটৰ বহুপদ ইউনিটটোৰ এটা উদাহৰণ মই তোমালোকৰ হেল্পৰ কাৰণে লিখি দিছোঁ যে পেজ নম্বৰ 37 হয় আৰু উদাহৰণ 8 এইটো মেইন টেক্সট বুকটোৰ পৰা উঠোৱা প্ৰশ্ন হয়, ঠিক আছে। এইটো টেক্সট বুকত এনেকুৱা আছে প্ৰব্লেম। উদাহৰণটো যে x - 1 - x স্কুৱেৰেৰে আমাৰ এটা ডাঙৰ বহুপদ দিয়া আছে, এই বহুপদটোক আমি হৰণ কৰিব লাগে। আমাৰ এই বহুপদটো চোৱাচোন, ভাল কৰি লক্ষ্য কৰাচোন, এইটোৰ সৰ্বোচ্চ ঘাত কিমান হয়। আমি প্ৰত্যেকটো পদ এটা এটা কৰি চেক কৰিম হা। প্ৰথম পদটোত আমাৰ কি আছে, ঘাত হৈছে 2। এইটো দ্বিতীয় বহুপদটোত ঘাত আছে কিমান, 3। এইটোত ঘাত আছে 1 আৰু এইটো হৈছে দ্ৰৱক পদ, ঠিক আছে। গতিকে এইটোৰ সৰ্বোচ্চ ঘাত হৈছে 3, অৰ্থাৎ ত্ৰিঘাত বহুপদ হয়। ক্লিয়াৰ। আৰু এইটো বহুপদ আমাৰ চাওঁ, এইটোৰ ঘাত হৈছে 1, এইটো ধ্ৰুৱক পদ, এইটোৰ ঘাত হৈছে 2, গতিকে এইটো দ্বিঘাত বহুপদ। গতিকে আমাৰ এটা ত্ৰিঘাত বহুপদক আমাৰ এটা দ্বিঘাত বহুপদেদি হৰণ কৰিব দিছে। ক্লিয়াৰ। আগতে ঘাতখিনি বুজি ল'বা। আমি তোমাৰ যদি ঘাতটো যদি ক্লিয়াৰ হোৱা নাই, তুমি আকৌ এবাৰ আমাৰ এই মানে দ্বিঘাত বহুপদৰ আমাৰ একেবাৰে প্ৰথম ক্লাছটো ভালদৰে চাবা। তুমি তাৰ পৰা ভালদৰে বুজিব পাৰিবা ঘাত কি হয়, দ্বিঘাত বহুপদ কাক কয়, ত্ৰিঘাত বহুপদ কাক কয়, ঠিক আছে। এইবোৰো ভালদৰে বুজি পাৰিবা। গতিকে সদায় আগৰ ক্লাছবোৰ ফ'ল' কৰি যাবা। আৰু মই আকৌ কৈছোঁ যে আমাৰ ভিডিঅ'বোৰ, আমাৰ এই অনলাইন ক্লাছবোৰ তোমালোকে যদি সঁচাকৈ ফিল কৰিছা যে আমাৰ এই ক্লাছবোৰৰ পৰা তোমালোকে উপকৃত হৈছা, তেতিয়াহ'লে শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিবা, লাইক কৰিবা। আৰু যদি ইউটিউবত চাইছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা, কমেণ্টছ কৰিবা, ভাল বেয়া যিয়ে পাইছা কমেণ্টছ কৰিবা। ভাল লাগিলেও কমেণ্টছ কৰিবা, বেয়া লাগিলেও কমেণ্টছ কৰি জনাবা যে ছাৰ এইটো আমি একোৱেই বুজি পোৱা নাই, সঁচাকৈ বুজি পোৱা নাই। যদি বুজি পাইছা তেতিয়াহ'লে থেংক ইউ দিবৰ কাৰণে নাপাহৰিবা, ঠিক আছে। আমি সদায় চেষ্টা কৰিম যে কেনেকৈ তোমালোকক মানে যাতে এনেকৈ বুজাব পাৰোঁ যাতে তোমালোকে বস্তুখিনি বুজি ল'ব পাৰা, ঠিক আছে। আমি সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ এই ক্লাছবোৰ বনাইছোঁ যে যিকোনো ধৰণৰ ষ্টুডেণ্টে যাৰ আজিলৈকে মানে মেথছত মানে 30 ক্ৰছ কৰিব পৰা নাই বা 20 ক্ৰছ কৰিব পৰা নাই, বা যিয়ে ভয় খাই আছে যে মেট্ৰিকত আমাৰ পাছ কৰিব নে নাই, মই সেইসকল ষ্টুডেণ্টক কৈছোঁ তোমালোকে কেৱল আমাৰ ভিডিঅ'বোৰ মানে নিয়মিতভাৱে ফ'ল' কৰি যোৱা, চাই যোৱা আৰু নোটটো প্ৰিপেয়াৰ কৰি যোৱা। দেখা পাবা ভগৱানৰ আশীৰ্বাদত, আল্লাহৰ আশীৰ্বাদত তোমালোকে মানে ফাইনেল এক্সামত বহু ভাল নম্বৰ লাভ কৰিবা। আটাইতকৈ বেছি নম্বৰ তুমি মেথছত লাভ কৰিবা, এইটো আমি এচুৰেঞ্চ দিব পাৰোঁ, ঠিক আছে। গতিকে এতিয়া চাওঁ আমি আমাৰ আজিৰ প্ৰশ্নটো, ঠিক আছে। আমাক কি কৰিব দিছে, আমাক এইটো এটা বহুপদ দিয়া আছে আৰু এটা বহুপদ দিয়া আছে, এইটো আমি এই বহুপদক হৰণ কৰিব লাগে। এতিয়া চোৱা, মই বহুপদটোক লিখি লৈছোঁ, দুটা বহুপদ লিখি লৈছোঁ। আমি এইটোক হৰণ কৰিব লাগে, গতিকে আমি এইটো ভিতৰত লিখিম, ঠিক আছে। আৰু এইটো দি হৰণ কৰিব লাগে, গতিকে এইটো আমি ইয়াতে লিখিছোঁ, ঠিক আছে। এইটো হৈছে ভাজ্য আৰু এইটো হৈছে ভাজক। আমি ওলাব লাগে ভাগফল আৰু বাকী যদি কিবা থাকে আমি সেইটো ওলাব লাগে, ঠিক আছে। এতিয়া চোৱা, এই যিটো বহুপদ লিখিছোঁ এইটোৰ লগত এইটো মিলাই চোৱাচোন, আমি একেই লিখিছোঁনে? একে হোৱা নাই ছাৰ, কিয় আমি এনেকৈ লিখিছোঁ? এইটোৰ লগত এইটো মিলা নাই আৰু এইটোৰ লগতো এইটো চোৱা মিলা নাই। ক'ৰ পৰা আহিল? এইটো আমাৰ প্ৰথম ষ্টেপ। কেনেকৈ হ'ল এইটো এতিয়া মই বুজাই দিম, কিন্তু তাৰ আগতে যে এইখিনি বস্তু মনত ৰাখিবা, তাৰ কাৰণে মই ইয়াতে ব্ৰেক লগাই দিছোঁ যে কেনেকৈ আহিল এইখিনি বস্তু। সেইটো হৈছে
যে আমি নৰ্মেলি আমি আমি যে পাইছিলোঁ যে বহুপদ আমাৰ যদি ৰৈখিক বহুপদ হয় সেইটো কেনেকুৱা আছিল ষ্টেণ্ডাৰ্ড ফৰ্মটো ax স্কুৱেৰ প্লাছ bx ax প্লাছ bx আৰু যদি দ্বিঘাত বহুপদ আছিল সেইটো আছিল কি ax স্কুৱেৰ প্লাছ bx প্লাছ c আৰু যদি কিউবিক বহুপদ আছিল অৰ্থাৎ ত্ৰিঘাত বহুপদ আছিল সেইটো কেনেকুৱা আছিল ax কিউব প্লাছ bx স্কুৱেৰ প্লাছ cx প্লাছ d এনেকুৱা আছিল। এতিয়া এই ষ্টেণ্ডাৰ্ড ফৰ্মকেইটা লক্ষ্য কৰা সদায় আমি এই ষ্টেণ্ডাৰ্ড ফৰ্মত ৰাখিব লাগিব যেতিয়া আমি হৰণ কৰিম আমি এই ষ্টেণ্ডাৰ্ড ফৰ্মটো মেইনটেইন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মটো কি কৈছে যে আমি সদায় এক্সৰ পদবোৰ লেফ্ট হেণ্ড ছাইডত লিখিম আৰু শেষৰ ফালে আমি ধ্ৰুৱক পদটো ৰাখিম। প্ৰত্যেকটো ক্ষেত্ৰত ধ্ৰুৱক পদটো আমাৰ শেষত আছে। এইখিনিততো কিবা ডাউট আছে? ডাউট নাই। ইয়াতো আমাৰ শেষত আছিল, শেষতে লিখিছোঁ। এইটোত আমাৰ শেষত নাছিল, এইটোক আমি শেষত কৰি দিছোঁ। -1 -1টো আমি শেষত লিখিছোঁ। এইখিনিলৈকে ক্লিয়াৰ? নেক্সট আমি আটাইতকৈ ডাঙৰ যিটোৰ ঘাত সেইটোক একেবাৰে প্ৰথম লিখিব লাগিব, তাৰপিছত তাতকৈ সৰুটো, তাৰপিছত তাতকৈ সৰুটো। আমি তেতিয়াহে ষ্টেণ্ডাৰ্ড ফৰ্মটো পাওঁ। গতিকে এইটোক মই এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত নাই, এইটোক ষ্টেণ্ডাৰ্ড ফৰ্মটোত বনাইছোঁ, এইটোকো আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিছোঁ। চোৱা আটাইতকৈ ডাঙৰ ঘাত যিটো সেইটো প্ৰথমতে লিখিব লাগিব। এইটো -x² আমাৰ আটাইতকৈ ডাঙৰ, গতিকে -x² লিখিছোঁ। ইয়াত আমাৰ তাৰপিছত x² অলপ সৰুটো কোনটো আছিল x, গতিকে x প্লাছ এইটো প্লাছ হয়, আগত একো চাইন নাই মানে প্লাছ হয়, গতিকে প্লাছ লিখিছোঁ। তাৰপিছত আমি আৰু বাকী আছে মাত্ৰ ধ্ৰুৱক, গতিকে ধ্ৰুৱকটোক আমি একেবাৰে শেষত লিখিব লাগিব। যিটো সংখ্যা থাকিব সেইটো আমি একেবাৰে শেষত লিখিব লাগিব। ঠিক এইটোৰ দৰেই আমি এইটোকো সেনেকৈ কৰিছোঁ। তুমি চাই ল'ব পাৰা, এইটোত চেক কৰা, এটা পদ চেক কৰা, এইটো প্ৰথম পদটো চেক কৰা, দ্বিতীয় পদটো চেক কৰা, তৃতীয় পদটো চেক কৰা। সেনেকৈ পদ গোটেইকেইটা পদ যদি আমি চেক কৰি চাওঁ এইটো আটাইতকৈ ডাঙৰ ঘাত, ঘাত মানে এইটো পাৱাৰ। গতিকে এই ডাঙৰ ঘাতটো প্ৰথমতে লিখিছোঁ, -x³ হৈছে, ইয়াতে মাইনাছ চাইন আছে, গতিকে মাইনাছ চাইনটো লৈছোঁ। তাৰপিছৰ যিটো মানে পদ সেইটো হৈছে এইটো পদ। এইটো পদত আমাৰ আটাইতকৈ মানে x² এইটো 2 হয়, মানে এক্সৰ ঘাতটো 2 হয়, ঠিক আছে। গতিকে এই গোটেইখিনি বস্তু আহিছে, আগত একো নাই মানে প্লাছ চাইন আছে, গতিকে আমি প্লাছ 3x লিখিছোঁ, 3x² লিখিছোঁ। তাৰপিছত আমাৰ এইটো আহিছে, তাৰপিছত আমাৰ কি হৈছে এইটো, ঠিক আছে। এইটো হৈছে আমাৰ প্ৰথম ষ্টেপ। এতিয়া নেক্সট ষ্টেপটো হৈছে কি, আমি এইটো চেক কৰিম, এইখিনি বস্তু আৰু এই প্ৰথমটো, এই বস্তু মানে এই বহুপদটোৰ প্ৰথম পদটো আৰু এইটোৰ প্ৰথম পদটো, এইটোক এই প্ৰথম পদেদি হৰণ যায় নে নাই আমি সেইটো চেক কৰিম। গতিকে মই সেইটো ছাইডত চেক কৰিছোঁ কেনেকৈ কৰিব লাগে। আমাৰ এইটো হৈছে কি -x³ গোটেইখিনি লৈছোঁ, মই পদটোৰ চাইনটো লৈ কেনে ল'ব লাগিব যে -x³ লৈছোঁ হৰণ এইটো। আগত যেনেকৈ আমি কৰিছিলোঁ অলৰেডি আগত কৰিছোঁ, ইয়াতে লৈছোঁ কি ইয়াতেও মাইনাছ চাইন আছে, গতিকে -x² লৈছোঁ, ঠিক আছে। এতিয়া চোৱা আমাৰ এইটোক আমি এইটো দি হৰণ কিমান বাৰ যাব। আমি এইখিনি যদি বস্তু যদি বুজি পাওঁ তেতিয়াহ'লে তোমাৰ এই বহুপদৰ হৰণ বহুপদটো যিমানেই ডাঙৰ হওক তুমি পাৰি যাবা। তুমি আৰু তোমাৰ টান আৰু নালাগিব এতিয়াৰ পৰা। খালি এইখিনি বস্তু যদি বুজি পোৱা যে কেনেকৈ আমি এইখিনি বস্তু ওলাব লাগে, ঠিক আছে। গতিকে প্ৰথমতে এই পদটোক আৰু এই পদটো ল'ম, আমি লৈছোঁ এই পদটোক এই প্ৰথম পদেদি এই বহুপদটোৰ প্ৰথম পদ আৰু এই বহুপদটোৰ প্ৰথম পদ মানে এইটোক আমি এইটো দি হৰণ কৰিম, হৰণ কৰি চাম কিমান বাৰ যায়, ঠিক আছে। আৰু সেই হৰণটো আমি এনেকৈ লিখিছোঁ, আমি এইটো অলপ আগত যিটো প্ৰব্লেম কৰিছিলোঁ এটা সৰু উদাহৰণ লৈছিলোঁ, আমি সেইটোতো কৰিছিলোঁ, তাৰপৰা আমি চাইছোঁ কেনেকুৱা কৰিব লাগে, ঠিক আছে। এতিয়া চোৱা আমি এইটোত হৰণ কৰিলে মাইনাছ মাইনাছ কেঞ্চেল হৈ যাব, গতিকে মাইনাছটো গুচি গ'ল। নেক্সট কি থাকিব, এইটো যদি আমি ভাঙোঁ x³ যদি আমি ভাঙোঁ xটো 3 বাৰ হ'ব, এটা পূৰণ চাইন আছে মাজত, ঠিক আছে। আৰু এইটোক যদি ভাঙোঁ আমি এনেকৈ লিখিব পাৰোঁ x পূৰণ x, ওপৰত 3টা x, গতিকে এইটোৰ লগত এইটো কেঞ্চেল কৰিছোঁ, এইটোৰ লগত এইটো কেঞ্চেল কৰিছোঁ। হৰণত আমি এনেকুৱা কেঞ্চেল কৰিব পাৰোঁ, ক্লিয়াৰ। গতিকে থাকিল মাত্ৰ এটা, ওপৰত থাকিছে কিমান, তোমালোকে দেখিবই পৰা নাই, চৰি,
মই ইয়াতে দেখাইছোঁ, আকৌ দেখাইছোঁ এই মাইনাছ মাইনাছ কেঞ্চেল হ'ব। ক্লিয়াৰ? এই মাইনাছ মাইনাছ কেঞ্চেল হ'ব, তলৰ ওপৰত আছে গতিকে কেঞ্চেল কাটাকাটি কৰিব পাৰোঁ। আৰু যদি ওপৰটো যদি আমি ভাঙোঁ, এক্স কিউবক ভাঙিলে এনেকৈ এক্স পূৰণ এক্স তিনিবাৰ লিখিব লাগিব, মানে এক্স কিউব মানে তিনিবাৰ পূৰণ আছে এক্স, আৰু ইয়াতে এক্স স্কুৱেৰ মানে দুইবাৰ পূৰণ আছে। ঠিক আছে? এতিয়া চোৱা আমি তলে ওপৰে কাটাকাটি কৰিব পাৰোঁ না নাই? এইটোৰ লগত এইটো কাটিব পাৰোঁ, এইটোৰ লগত এইটো কাটিব পাৰোঁ, হয়নে নাই? গতিকে থাকিব কি এক্স, এটা এক্স থাকিব খালি। গতিকে এই মানে এতিয়া আমি কি কৰিম, এই বহুপদী এই বহুপদীটোক আমি প্ৰথমতে কেইবাৰ হৰণ যাব সেইটো আমি ওলাই ল'লোঁ। এইটোৱে হৈছে আমাৰ সেইটো। ঠিক আছে? গতিকে কেইবাৰ যাব আমি সেইটোক ক'ত লিখিম এতিয়া? এইটোৰ চিধা চিধি এতিয়া লিখিব লাগিব। গতিকে আমাৰ কেইবাৰ গ'ল? মাত্ৰ এক্স বাৰ গৈছে। এতিয়া চোৱা, এতিয়া নেক্সট আমি কি কৰিব লাগিব? এতিয়া এই এক্সেদি আমি এই গোটেইখিনিক পূৰণ কৰিব লাগিব। এই এক্সেদি আমি এই গোটেইখিনিক কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। এতিয়া প্ৰথমতে এইটো পদৰ লগত আমি পূৰণ কৰিম। ছাইডত তুমি কৰি চোৱা যে এক্স পূৰণ মাইনাছ এক্স স্কুৱেৰ। মই যদি প্ৰথমতে এইটো পূৰণ কৰোঁ কেনেকুৱা হ'ব? মাইনাছ আৰু এইটো প্লাছ, গতিকে মাইনাছ চাইন আহিব। আৰু এক্স দুটা এক্স আছে, এক্স স্কুৱেৰ আছে আৰু এটা এক্স, গতিকে টোটেল তিনিটা এক্স হ'ব। আমি এনেকৈ লিখিব পাৰোঁ, এক্স কিউব লিখিব পাৰোঁ। গতিকে এইটো আৰু এইটো পূৰণ কৰিলে আমি কিমান পাম? মাইনাছ এক্স কিউব পাম। ক্লিয়াৰ? নে কিবা ডাউট আছে? চোৱা, চাই লোৱা এইখিনি কিবা ডাউট আছে নেকি? আমি কি কৰিছোঁ? এই এক্স আৰু এই এক্স স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ আমি কি কৰিছোঁ? পূৰণ কৰিছোঁ। ঠিক আছে? চ' আমি এই যদি ইয়াতে যদি আমি এক্স কিউব নাপালোঁ হয়, তেতিয়াহ'লে যদি এক্স স্কুৱেৰ পালোঁ হয় তেতিয়া এইটোৰ তলত লিখিলোঁ হয়। কিন্তু আমি এক্স কিউব পাইছোঁ, গতিকে আমি এইটোৰ তলত লিখিছোঁ। ক্লিয়াৰ? আমি ঘাতটো কিন্তু মিলিব লাগিব। যদি নিমিলে, যিটোৰ লগত মিলিব আমি সেইটোৰ তলত লিখিব লাগিব। ক্লিয়াৰ? এতিয়া নেক্সট এইটো আৰু এইটো পূৰণ কৰিম। এইটো আমাৰ হৈ গ'ল, এইখিনি হৈ গ'ল। এতিয়া আমি নেক্সট যিটো আছে সেইটোৰ লগত, এতিয়া এক্স আৰু এক্স, ইয়াতে প্লাছ আৰু ইয়াতেও প্লাছ, গতিকে প্লাছ প্লাছে প্লাছে হৈ যাব, গতিকে চাইনটো প্লাছ। এতিয়া এক্স আৰু এক্স যদি পূৰণ কৰোঁ, তেনে দুইবাৰ পূৰণ কৰিলে কিমান হ'ব? এক্স পূৰণ এক্স স্কুৱেৰ হ'ব, হয়নে নাই? কি হ'ব? এক্স স্কুৱেৰ হ'ব। গতিকে এইটো আৰু এইটো পূৰণ কৰিলে আমি কি লিখিব পাৰিম? এক্স স্কুৱেৰ। ক্লিয়াৰ? এতিয়া নেক্সট চোৱা, এতিয়া এইটো আৰু এইটো এক্স আৰু -1 পূৰণ এক্স কিমান হ'ব? আমাৰ চাইনটো মাইনাছ হ'ব, আৰু 1 আৰু এক্স পূৰণ কৰিলে এক্সে থাকিব, গতিকে আমি কিমান পাম? -x। ক্লিয়াৰ? এনি ডাউট? আই থিংক ন' ডাউট। এতিয়া চোন নেক্সট ষ্টেপটো আমাৰ কি হয়? যেনেকৈ সংখ্যাৰ ক্ষেত্ৰত আমি ওপৰৰ সংখ্যাৰ পৰা এতিয়া তলৰ সংখ্যাটো মাইনাছ কৰিম, ইয়াতেও সেনেকুৱা এইখিনিৰ পৰা আমি এইখিনি মাইনাছ কৰিম। এতিয়া এইটোৰ পৰা যদি এইটো মাইনাছ কৰোঁ, কি হ'ব? ওপৰতো আছে যি, তলতো আছে সি, আমি মাইনাছ কৰিলে কি হ'ব? কাটাকাটি যাব, শেষ হৈ যাব, হয়নে নাই? চেম হ'লে আমি যদি মাইনাছ কৰোঁ, আমি যদি ধৰা এটা আলুৰ পৰা আৰু এটা আলু মাইনাছ কৰোঁ, কি পাম? একো নাথাকিব আমাৰ, হয়নে নাই? গতিকে এইটো ধৰি লোৱা -x কিউব মানে এটা আলু, তাৰ পৰা আমি আৰু এটা আলু মাইনাছ কৰিছোঁ, কেনচেল। গতিকে এটা আমাৰ কিমান থাকিব? 0। ক্লিয়াৰ? এতিয়া এটা লক্ষ্য কৰা, এইটোক আমি কিছুমানে আমাৰ চাইন চেঞ্জ কৰিও কৰে, মানে তেতিয়া আৰু নকয় যে মাইনাছ কৰি আছোঁ। গতিকে চাইন চেঞ্জ কৰা মানে হৈছে মাইনাছ। কেনেকৈ হয় মই সেইটোও দেখাই দিছোঁ। এইটোৰ পৰা এইটো মাইনাছ কৰিম, গতিকে যিহেতু মাইনাছ কৰিম, গতিকে ইয়াতে অলৰেডি এটা মাইনাছ আছে, আমি আকৌ মাইনাছ কৰিব লাগে, গতিকে আমাৰ এইটো মাইনাছ আৰু মাইনাছে কি হৈ যাব? প্লাছ হৈ যাব। তাৰ মানে তুমি এনেকৈ বুজিব পাৰা যে আমি এইখিনিৰ পৰা এইখিনি মাইনাছ কৰিম মানে কি? তলৰ গোটেইখিনিৰ চাইন চেঞ্জ কৰি দিম। তলত যদি মাইনাছ আছে প্লাছ কৰি দিম, তাৰপিছত আমি যোগ কৰিব লাগে। তোমাৰ কোনটো ইজি লাগে তুমি সেইটো চোৱা। তুমি যদি কোৱা না মই ডাইৰেক্ট এনেকৈ মাইনাছ কৰিব পাৰোঁ, তেতিয়াহ'লে সেনেকৈ কৰিবা।
মই এটা কৰিছোঁ যেনেকৈ ওপৰৰটো আৰু তলৰটো সেম আছে, গতিকে আমি সেম বস্তুৰ পৰা যদি মাইনাছ কৰোঁ তেতিয়াহ'লে আমি শূন্য পাইছোঁ। ঠিক আছে, ইয়াতেও সেনেকুৱা 3টা এক্স স্কুৱেৰ আছে, তাৰ পৰা এটা এক্স স্কুৱেৰ মাইনাছ কৰিব লাগে, 3টা আছে তাৰ পৰা এটা কৰিব লাগে মাইনাছ। সেম বস্তু ওপৰত 3টা আছে, তলত এটা আছে, আমি 3টাৰ পৰা এটা মাইনাছ কৰিব লাগে, কেইটা থাকিব? 2টা থাকিব, হয়নে নাই? গতিকে আমাৰ 2 লিখিম, আমি 2টা এক্স লিখিছোঁ, 3টা প্লাছ আছিল আৰু এটাও প্লাছ, সেইটো মাইনাছ কৰিছিলোঁ, গতিকে আমাৰ প্লাছেই হ'ব এনচাৰ। 3টাৰ পৰা আমি 2টা গ'লে কিমান হ'ব? সৰি, 3টাৰ পৰা এটা গ'লে 2টা থাকিব, 2টা এক্স স্কুৱেৰ থাকিব। ঠিক আছে, এটাও চাই সেনেকুৱা, এইটো 2টাতে মাইনাছ চাইন আছে, তাৰমানে ধৰি লওক সেম বস্তু হয়, কিন্তু ওপৰত আছে 3টা, তলত আছে এটা। ক্লিয়াৰ? গতিকে ওপৰত আছে 3টা, তলত আছে কিমান? এটা, গতিকে 3টাৰ পৰা এটা গ'লে কিমান থাকিব? 2টা থাকিব আল্টিমেটলি। আৰু কেনেকুৱা বস্তু আছিল এইটো? মাইনাছ বস্তু আছিল, কাৰণ 3টা মাইনাছ বস্তু আছিল, তাৰ পৰা আমি এটা মাইনাছ কেঞ্চেল কৰিছোঁ, গতিকে আমাৰ কিমান থাকিব? 2টা থাকিব। ক্লিয়াৰ এইখিনি? আৰু এইটো আমি তলত নামাই দিব পাৰোঁ। ঠিক আছে, এতিয়া আমি এইটোৰ পৰা মাইনাছ নাযায়, কাৰণ এইটো আমি কেলকুলেশ্যন কৰা নাই, এইখিনিলৈকে আমি কৰিছোঁ, গতিকে এইটো আমি যেনেকুৱা আছে সেনেকুৱা আমি তলত নামাই দিব পাৰোঁ। আৰু এইটো আমি শূন্যবিলাক আমি নৰ্মেলি লিখাৰ প্ৰয়োজন নাই। ঠিক আছে, আৰু ইয়াতে মাইনাছ চাইনটো লিখাৰ প্ৰয়োজন নাই। ঠিক আছে, এইটো মই কাটি দিছোঁ। ক্লিয়াৰ? গতিকে কি পাইছোঁ? 2x স্কুৱেৰ প্লাছ 2x প্লাছ কি প্লাছ 5, অ' চৰি, এইটো মাইনাছ আছিল, এইটো মাইনাছ হ'ব হা। কাৰণ 3টা মাইনাছ আছিল, তাৰ পৰা আমি এটা মাইনাছ বাদ দিছোঁ, 3টা মাইনাছ আছিল, তাৰ পৰা আমি এটা মাইনাছ বাদ দিছোঁ, গতিকে কিমান হৈছে? 2x হৈছে। এই যিটো তলৰখিনি যে আমি মাইনাছ কৰিছোঁ, এইখিনি বস্তুত বহু ষ্টুডেণ্টে কনফিউজন ফিল কৰে, মানে বাকীখিনি সকলো বুজি পায়, কিন্তু এই মাইনাছৰ ফাণ্ডাটো বুজি নাপায়। আমি যে মাইনাছ কৰিব লাগে সেইখিনি বস্তু বুজি নাপায়, বহু কনফিউজন হৈ যায়। ঠিক আছে, মই আকৌ কৈছোঁ তাৰ কাৰণে, তুমি মাইনাছ ডাইৰেক্ট যদি বুজি পোৱা, তুমি ডাইৰেক্ট মাইনাছ কৰিব পাৰা, আৰু যদি মাইনাছত ডাইৰেক্ট সেনেকৈ মুখে মাইনাছটো যদি মানে বুজি নোপোৱা, তেতিয়াহ'লে তুমি এই চাইনৰ যিটো মানে তলৰ যিটো চাইন চেঞ্জ কৰিব লাগে, সেইটো নিয়মতো কৰিব পাৰা। গতিকে তোমাৰ যিটো বেটাৰ লাগে তুমি সেইটো ফ'ল' কৰিবা। ঠিক আছে, গতিকে মই এতিয়া সেই মাইনাছৰ সেইখিনিও বুজাই দি আছোঁ, যে কেনেকৈ আমি চাইনটো চেঞ্জ কৰি, মানে তলৰ চাইনটো আমি চেঞ্জ কৰি দিম, উল্টা কৰি দিম, যিটো থাকিব তাৰ উল্টাটো লিখিব লাগিব, লিখি কেনে ওপৰটোৰ লগত আমি তলৰটো প্লাছ কৰি দিম তেতিয়া। ঠিক আছে, তলৰ যদি আমি চাইন চেঞ্জ কৰি দিওঁ, এইটো চাইন আছিল কিমান? মাইনাছ, গতিকে আমি এইটো প্লাছ কৰিব লাগিব। কাৰণ কিয় প্লাছ কৰিছোঁ, এইটো প্লাছ কেনেকৈ হ'ল, আমি সেইখিনি বস্তু যদি বুজি পাওঁ, তেতিয়াই আমি মানে আমাৰ কনফিউজনটো দূৰ হ'ব। আমি চাইনটো এইকাৰণে চেঞ্জ কৰিছোঁ যে আমি এইটোৰ পৰা এইটো মাইনাছ কৰিব দিছিল আমাৰ, গতিকে আমাৰ মই এইখিনি বস্তু খালি এই প্ৰথম পদ দুটা লিখিছোঁ মই, যে মাইনাছ এক্স কিউব আৰু মাইনাছ এক্স কিউব, এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগে। চোৱা, আমাৰ ইয়াতে অলৰেডি মাইনাছ আছে, আমি আৰু এটা মাইনাছ কৰিব লাগে, হয়নে নাই? গতিকে আমি এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগে, মানে কি মাইনাছ মাইনাছ আমাৰ প্লাছ হৈ যাব। গতিকে এইটো যদি আমি আকৌ লিখোঁ, ওপৰতটোতো একেই থাকিব, কিন্তু তলতটো কি হৈ যাব? যেহেতু মাইনাছ মাইনাছে আমাৰ প্লাছ হৈ গ'ল। এতিয়া চোৱা, আমি মাইনাছ চাইনটো দি লৈ কেনে কেলকুলেশ্যন কৰিছিলোঁ, ইয়াৰ পিছত আকৌ নতুন কৰি মাইনাছ কৰাৰ দৰকাৰ নাই। এতিয়া আমি চাম নৰ্মেল কি চাইন আছে সেইটোৰ ওপৰতেই হ'ব, এটা মাইনাছ আছে এটা প্লাছ আছে, গতিকে কাটা কাটি যাব। ক্লিয়াৰ? এতিয়া আমি আৰু মাইনাছ কৰাৰ দৰকাৰ নাই, এতিয়া আমি চাইনৰ ওপৰত চাই কিনে আমি প্লাছ হ'ব নে মাইনাছ হ'ব তেতিয়া আমি ক'ব লাগিব। ঠিক আছে, ঠিক এনেকুৱা এতিয়া আমাৰ এইটো আছিল, এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগে, গতিকে আমি এইখিনিক মাইনাছ দিছোঁ, গতিকে মাইনাছ মানে আমি এইটো চেঞ্জ হৈ গ'ল, অলৰেডি মাইনাছ আছিল আৰু এটা মাইনাছ আমি কৰিছোঁ, গতিকে প্লাছ হৈ গ'ল। ঠিক সেনেকৈ ইয়াতে আমি মাইনাছ কৰিব লাগে, গতিকে এইটোত প্লাছ আছে, আমাৰ এইটো মাইনাছ হৈয়ে যাব, গতিকে চাইনটো মাইনাছ থাকিলে আমি কি হৈ যাব? প্লাছ থাকিলে মাইনাছ হৈ যাব। ইয়াতে সেনেকুৱা, এইটোৰ নিচিনা, প্ৰথমটোৰ নিচিনা, যিহেতু মাইনাছ কৰিব দিছে, গতিকে আমি এইটো চাইনটো চেঞ্জ প্লাছ হৈ যাব। ঠিক আছে, এতিয়া চোৱা, ওপৰৰটো মাইনাছ
তলৰটো প্লাছ গতিকে আমি কেঞ্চেল কৰি দিছোঁ মানে এটা প্লাছ এটা মাইনাছ গতিকে কেঞ্চেল কৰি দিব পাৰোঁ এতিয়া কিন্তু আৰু মাইনাছ কৰা নাই চাইন যেতিয়া চেঞ্জ কৰিম তাৰপিছত কিন্তু আকৌ মাইনাছ নকৰিবা কাৰণ মাইনাছ কৰিছোঁ কাৰণে আমি চাইনটো চেঞ্জ কৰিছোঁ মাইনাছ চাইনবোৰ কিয় চেঞ্জ কৰিছোঁ যে আমি ওপৰৰখিনিৰ পৰা তলৰখিনি আমি অলৰেডি মাইনাছ কৰিম কাৰণে আমি চাইনটো চেঞ্জ কৰি দিছোঁ গোটেইখিনি গতিকে চাইন চেঞ্জ কৰাৰ পিছত তেতিয়া আৰু মাইনাছ কৰাৰ কোনো প্ৰয়োজন নাথাকিব তেতিয়া কেৱল আমি চাইনটো চাম আৰু দুটা পদ আমি ল'ম প্ৰথম দুটা পদ ল'ম আমি চেক কৰিম যে চাইন দুটা কি আছে যদি চাইন দুটা যি থাকিব আমি সেইটো হিচাপে আমাৰ কেলকুলেশ্যন কৰিব লাগিব এতিয়া চোৱা আমাৰ ওপৰটোত আমাৰ আছে -x আৰু তলত আছে -x³ তলত আছে +x³ এতিয়া আৰু চাইন চেঞ্জ কৰাৰ পিছত আমাৰ তলৰ চাইনটোহে চাব লাগিব এইটো চাইন নাচাওঁ ঠিক আছে গতিকে চাইন চেঞ্জ কৰাৰ পিছত আমি কেৱল কেলকুলেশ্যনেই কৰিম আমি মাইনাছ আৰু নকৰোঁ তেতিয়া নতুন কৰি আৰু মাইনাছ নকৰোঁ আমাৰ মাইনাছ দৰকাৰ হ'লে কৰিম মানে মাইনাছ কেতিয়া কৰিম আমাৰ চাইনটো এতিয়া কৰিম তাৰমানে প্লাছ কৰিব লাগে না মাইনাছ কৰিব লাগে এতিয়া এটা প্লাছ আৰু এটা মাইনাছ চেম বস্তু কেঞ্চেল হৈ যাব এটাৰ পৰা এটা মাইনাছ হৈ যাব ঠিক আছে ইয়াতে সেনেকুৱা তলৰটো মাইনাছ আৰু ওপৰটো প্লাছ গতিকে তিনিটা এক্সৰ পৰা এটা এক্স যদি আমি বাদ দিওঁ কিমান থাকিল দুটা এক্স থাকিল তিনিটা x² আছিল তাৰ পৰা আমাৰ এটা বাদ দিছোঁ গতিকে তিনিটা x² পৰা এটা x² বাদ দিলে আমাৰ দুটা x² থাকিব ক্লিয়াৰ ঠিক সেনেকৈ ইয়াতে চোৱা -3x আৰু +x তাৰমানে কেনেকুৱা মই ইয়াতে লিখিছোঁ কিমান আছিল -3x প্লাছ এইটো হৈছে তলৰটো হৈছে কি +x এতিয়া চাৰ্টিফিকেট কেলকুলেশ্যন কেনেকৈ কৰিব লাগে আমাৰ তিনিটা হৈছে মাইনাছ আৰু এটা হৈছে প্লাছ গতিকে এই তিনিটাক যদি মই ভাঙি লিখোঁ এনেকৈ লিখিব পাৰোঁ -x তাৰমানে তিনিটা -x আৰু এটা হৈছে +x এইটো কেঞ্চেল হৈ যাব থাকিব মাত্ৰ দুটা -x ঠিক আছে গতিকে সেনেকৈ আমি লিখিব পাৰোঁ দুটা -x ক্লিয়াৰ এতিয়া ওপৰৰটো যেনেকুৱা আছে আমি সেনেকুৱাই লিখিছোঁ ক্লিয়াৰ এতিয়া গতিকে আমি দুটা পদ্ধতিতে শিকাইছোঁ যে আমি ডাইৰেক্ট আমি মুখে মাইনাছ কৰি দিব পাৰোঁ আৰু যদি সেইখিনিত কনফিউজন হয় তেতিয়াহ'লে আমি চাইনটো চেঞ্জ কৰিম চাইনটো চেঞ্জ কৰাৰ পিছত চাইনৰ ওপৰত নিৰ্ভৰ কৰি আমি প্লাছ কৰিম নে মাইনাছ কৰিম আমি সেইটো ডিচিশ্যন ল'ম ঠিক আছে এতিয়া নেক্সট আমি যেনেকৈ এই প্ৰথম পদটো লৈ আমি এই প্ৰথম পদটোৰ লগত মিলাই কেনে চাইছিলোঁ যে আমি হৰণ কিমান বাৰ যাব এতিয়া আমাৰ নেক্সট ষ্টেপটো হৈছে আমি এইটোৰ লগত এতিয়া চেক কৰিম প্ৰথম পদটোৰ লগত এইটো কেইবাৰ যাব ক্লিয়াৰ তাৰ কাৰণে মই এই সাইডত কৰিছোঁ কাৰণ সেইফালে জায়গা নাই এইটো সাইডত কৰিছোঁ যে এই পদটোক এই প্ৰথম পদ্ধতি কেইবাৰ হৰণ যাব গতিকে মই আগতে x² লিখি লৈছোঁ 2x² লিখি লৈছোঁ এইটো 2x² আমি কোনটো দি হৰণ কৰিম -x² দি হৰণ কৰিম আমি চেক কৰিম কিমান বাৰ হৰণ যায় ঠিক আছে তো এইটো আমি কেনেকৈ কৰিম তলত ওপৰটো ভাঙি দিয়া 2 পূৰণ x পূৰণ x দিব লাগিছোঁ এইটো পূৰণ চাইন বুলি এইবিলাক ভাৱ পূৰণ চাইন আৰু এইটো -x পূৰণ x ঠিক আছে মই পূৰণক জাষ্ট ডট দি লিখিছোঁ ইয়াতে কাৰণ এক্সৰ লগত আকৌ পূৰণ দিলে কনফিউজন হৈ যায় যে সেইটো এক্সৰ নিচিনাই লাগে সেইকাৰণে মই কি কৰিছোঁ পূৰণক আমি ডট দিছোঁ ইয়াতে এতিয়া তলত দুটা এক্সৰ লগত কেঞ্চেল হৈ যাব থাকিব কি আমাৰ মাইনাছ চাইনটো থাকি যাব আৰু এটা 2 থাকি যাব ক্লিয়াৰ গতিকে এইটো সংখ্যা দি যদি আমি এইটো সংখ্যা হৰণ কৰোঁ কেইবাৰ যাব আমাৰ -2 বাৰ ক্লিয়াৰ আমি কেনেকৈ ওলালোঁ আমি এই প্ৰথম পদটোক ইয়াৰ প্ৰথম পদেদি হৰণ কৰি চাইছোঁ ক্লিয়াৰ গতিকে এইখিনি দি হৰণ কৰাৰ পিছত আমি পাইছোঁ কি -2 গতিকে এতিয়া আমি আমাৰ এইখিনি কেইবাৰ হৰণ যাব আমি সেইটো কেনেকৈ গম পালোঁ আমি এই প্ৰথম পদটোক লৈছোঁ আৰু এই দ্বিতীয় পদটো লৈছোঁ ইয়াতে লৈ কিনে এই প্ৰথম পদটোক হৰণ কৰি চাইছোঁ এইটো দি যে কেইবাৰ যায় ইয়াৰ প্ৰথম পদটো দি হৰণ কৰিছিলোঁ কেইবাৰ যায় আমি পাইছোঁ কি যে -2 বাৰ যাব গতিকে আমি সেই -2 ইয়াতে লিখিম -2 বাৰ যাব ঠিক আছে
এতিয়া চোৱা এই মাইনাছ এতিয়া আৰু এইটো নাহে, এই -2 দি আমি এইটো ই কৰিম যে -2 আৰু -x² এইটো পূৰণ কৰিম। ইয়াতে কৰিছোঁ -2 পূৰণ -x²। মাইনাছ মাইনাছ আমাৰ প্লাছ হৈ যাব, প্লাছ চাইন হৈ যাব, আৰু 2 আৰু x² পূৰণ কৰিলে 2x² হ'ব। এতিয়া এই -2 আৰু এই x পূৰণ কৰিলে কিমান হ'ব? 2x² হ'ব। ক্লিয়াৰ? এতিয়া নেক্সট এই -2 আৰু x আমি পূৰণ কৰিম। ইয়াৰে প্লাছ চাইন আৰু ইয়াৰে মাইনাছ চাইন, গতিকে চাইনটো মাইনাছেই হ'ব, আৰু 2 আৰু x পূৰণ কৰিলে 2x হ'ব। ক্লিয়াৰ? নেক্সট এই 2 আৰু -1 দুটাই মাইনাছ, গতিকে প্লাছ হৈ যাব। 2 আৰু 3 যদি আমি প্লাছ কৰোঁ কিমান হ'ব? 2 হ'ব। 2 আৰু 3 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব? 2 হ'ব। ঠিক আছে? এতিয়া নেক্সট আমি কি কৰিম? ওপৰটোৰ পৰা তলৰটো মাইনাছ কৰিম। মই কৈছিলোঁ যে ওপৰটোৰ পৰা তলৰটো মাইনাছ আমি মুখে মুখেও কৰিব পাৰোঁ। মুখে মুখে মানে কি চোৱা, এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগে, তাৰমানে এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগে। গতিকে ছেম বস্তু এটাৰ পৰা এইটো বাদ দিলে কিমান হ'ব? 0 থাকিব। ক্লিয়াৰ? 0 থাকিলে আমি সেইটো কি কৰিব লাগে? লিখিব নালাগে, দৰকাৰ নাই। মই এতিয়া 0 লিখি আকৌ কাটি দিছোঁ, মানে কি তোমালোকক বুজাৰ কাৰণে যে ইয়াতে 0 হ'ব, কিন্তু আমাৰ লিখাৰ প্ৰয়োজন নাই। তোমালোকে লিখাৰ দৰকাৰ নাথাকিব। 0 যদি 0 হয় তেতিয়া একো নিলিখিবা। ক্লিয়াৰ? ইয়াতে চোৱা, ইয়াতে যিটো বস্তু আছে ইয়াতে সেইটো বস্তু আছে, ছেম বস্তু। আমি এটাৰ পৰা আনটো মাইনাছ কৰিব লাগে, গতিকে কাটাকাটি মানে বাদ দিম। গতিকে ইয়াতেও আমাৰ 0 হ'ব, এইটোৰ পৰা বাদ দিলে। ছেম বস্তু ওপৰত -2x, আমি ধৰি ল'লোঁ -2x মানে হৈছে এটা আম। ইয়াতেও -2x, গতিকে এটা আমৰ পৰা আৰু এটা আম মাইনাছ কৰিলে কি হ'ব? বাদ দিলে কি হ'ব? এটাও নাথাকে। ক্লিয়াৰ? এতিয়া 5ৰ পৰা 2 গ'লে কিমান থাকে? 3। এইখিনি ক্লিয়াৰ? এতিয়া চোৱা, এতিয়া আমি চাইন চেঞ্জ কৰি আমি বস্তুটো চাম কিমান হ'ব। আমি এইটোৰ পৰা এটা মাইনাছ কৰা মানে কি? আমি চাইন চেঞ্জ কৰিম। এইটো প্লাছ আছে, গতিকে মাইনাছ, গতিকে এইটো কি হ'ব? এতিয়া চোৱা, যিহেতু মাইনাছ কৰিছোঁ গতিকে চাইনটো চেঞ্জ হৈ কিনে প্লাছ হৈ যাব। মাইনাছৰ আগতে এটা মাইনাছ আহি দিলে প্লাছ হ'ব না নাই? গতিকে চাইন চেঞ্জ কৰা মানে যিটো চাইন আছে সেইটো জাষ্ট উল্টাই দিয়া, বাছ সেইখিনি। এইটো প্লাছ হৈ যাব। এতিয়া চোৱা, ওপৰৰটো প্লাছ, তলৰটো মাইনাছ, গতিকে এটা প্লাছ এটা মাইনাছ কেঞ্চেল হৈ যাব। ইয়াতে ওপৰৰটো প্লাছ, তলৰটো মাইনাছ, একেই ওপৰৰটো মাইনাছ, তলৰটো প্লাছ, গতিকে দুটা বেলেগ বেলেগ চাইন, ছেম বস্তু কেঞ্চেল হৈ যাব। ইয়াতে ওপৰৰটো +5, তলৰটো -2, গতিকে 5ৰ পৰা 2 মাইনাছ কৰিব লাগে একচুৱেলি, 3 হ'ব। বুজি পাইছেনে? আমি মাইনাছ চাইন কৰি যদি কৰোঁ তেতিয়াহ'লেও আমি কৰিব পাৰোঁ, আৰু যদি মুখে মুখে আমি মাইনাছ কৰোঁ গোটেইখিনিক, এটা এটা কৰি যদি মাইনাছ কৰোঁ তেতিয়া আমি কৰিব পাৰোঁ। ঠিক আছে? গতিকে তোমাৰ যিটো সুবিধা লাগে তুমি সেনেকৈ কৰিবা। এতিয়া চোৱা, এইটোক আৰু এইটো দি হৰণ নাযায়, কাৰণ এইটোৰ ঘাত আমাৰ ইয়াতে এক্সৰ পদে নাই, গতিকে আমি ঘাত কেনেকৈ চেক কৰিম? গতিকে এইটোক আৰু হৰণ এইটো দি নাযাব। ঠিক আছে? গতিকে ইয়াতে আমাৰ এইটো বাকী ই হয়, ভাগশেষ হয়। ইয়াতে আমাৰ এইটো কি হয়? আমি কি পালোঁ? প্ৰথমতে লিখিম ভাগফল। ভাগফলটো কিমান পাইছোঁ? x - 2, আৰু ভাগশেষ কিমান পাইছোঁ? ভাগশেষ 3। এতিয়া চোৱা, যিহেতু এইটো হৰণ কৰাৰ পিছত আমি এইটো গম পালোঁ যে আমাৰ ভাগশেষ আছে, গতিকে এইটো আমাৰ উৎপাদক নহ'ব। যদি 0 হলা হয় তেতিয়াহ'লে কি হলা হয়? এইটো আমাৰ উৎপাদক হলা হয়। যিহেতু এইখিনি 0 হোৱা নাই, গতিকে এইখিনি বস্তু আমাৰ কি নহয়? এই বহুপদটোৰ এটা উৎপাদক নহয়। গতিকে এইটোও আমাৰ উৎপাদক নহয়। এই দুটাই আমাৰ এইটোৰ কি নহয়? উৎপাদক নহয়। কিয় উৎপাদক নহয়? কাৰণ উৎপাদক হ'বৰ কাৰণে হ'লে আমাৰ এই ভাগশেষটো 0 হ'ব লাগিব। ক্লিয়াৰ? আমাৰ সেইটো এটা কৰিব দিয়া নাই যে উৎপাদক হয়নে নাই, আমাৰ এইটো প্ৰশ্নত সোধা নাই। আমি জাষ্ট জানিবৰ কাৰণে কৈ আছোঁ যে আমাৰ এই ভাগশেষটো 0 হোৱা নাই, সেইকাৰণে এইটো উৎপাদক নহয়। সেনেকৈ এইখিনিও উৎপাদক নহয়। গতিকে এইটো প্ৰশ্ন যদি সেনেকৈ সুধিলোঁ হয় যে এই বহুপদটো এইটোৰ উৎপাদক হয়নে নাই পৰীক্ষা কৰা, তেতিয়া আমি এইখিনি কৰি তাৰপিছত শেষত লিখিলোঁ যিহেতু ভাগশেষ 0 হোৱা নাই, গতিকে এইটো উৎপাদক নহয় আৰু এইটো উৎপাদক নহয়। ঠিক আছে? এতিয়া আমাৰ নেক্সট প্ৰশ্নটো হৈছে কি?
এইটো প্ৰশ্নৰে যে বিভাজনৰ কলন বিধিটো সত্যাপন কৰা, আমাৰ বিভাজনৰ কলন বিধিটো সত্যাপন কৰিব লাগে, আৰু সেইটো কি আছিল? ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল প্লাছ ভাগশেষ। ঠিক আছে, সেইটো আছিল বিভাজনৰ কলন বিধিটো। মই ভাষাত লিখিছোঁ। ইয়াতে তুমি চোৱা, এই যেটো বিভাজনৰ কলন বিধি, ইয়াতে আমাৰ প্ৰথম পদটো হৈছে ভাজ্য। গতিকে আমি প্ৰত্যেকটো পদ আগতে ওলাই লওঁ। ভাজ্যটো কোনটো? ভাজ্য হৈছে এই ভিতৰতটো। গতিকে মই এনে লিখি দিছোঁ, তোমালোকে এনেকৈ নিলিখিবা। ভাজ্য তোমালোকৰ সুবিধাৰ কাৰণে লিখি দিছোঁ। এইটো হৈছে ভাজ্য। এতিয়া ভাজক কোনটো? ভাজক হৈছে এইটো। ঠিক আছে, এতিয়া ভাগফল কোনটো? ভাগফল মানে যিটো আমি এনচাৰ পাইছোঁ, হৰণ কৰাৰ পিছত যিটো এনচাৰ পাইছোঁ সেইটো ভাগফল হয়। এইটো হৈছে ভাগফল। ক্লিয়াৰ? আৰু বাকী কোনটো বা ভাগশেষ কোনটো? এইটো ভাগশেষ। ক্লিয়াৰ এইখিনি? এতিয়া যেতিয়া আমাৰ এই বহুপদৰ মানে বিভাজনৰ কলন বিধিটো আমাৰ পৰীক্ষা কৰিব দিয়ে, তেতিয়া আমি কি কৰোঁ? তেতিয়া আমি এই ৰাইট হেণ্ড ছাইডখিনি লওঁ আৰু লৈ কিনে কেলকুলেশ্যন কৰি চাম যে এই লেফ্ট হেণ্ড ছাইডৰ নিচিনা সমান হৈছে নেকি। ঠিক আছে, গতিকে আমি প্ৰথমতে ৰাইট হেণ্ড ছাইডটো ল'ম যে ভাজক, এইখিনি জাষ্ট তোমালোকৰ সুবিধাৰ কাৰণে ইয়াতে লিখিছোঁ। গতিকে তোমালোকে এক্সামত এইটো নিলিখিলেও হ'ব। তোমালোকে জাষ্ট ৰাইট হেণ্ড ছাইডৰখিনি লিখিবা যে ভাজক পূৰণ ভাগফল প্লাছ ভাগশেষ। ঠিক আছে, গতিকে ভাজক পূৰণ ভাগফল এইখিনি লৈছোঁ আমি। ইয়াতে ভাজকটো কি আছিল? ভাজকটো হৈছে মাইনাছ এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 1। ঠিক আছে, আৰু যিটো ভাগফল পাইছোঁ সেইটো কিমান পাইছোঁ? ভাগফলটো কিমান পাইছোঁ? এটা পূৰণ চাইন আছে, এটা পূৰণ চাইন। ভাগফলটো হৈছে এক্স মাইনাছ 2 আৰু ভাগশেষ কিমান আছে? 3। ঠিক আছে, চ' এইখিনি বস্তুক আমি এইখিনিৰ ভিতৰত লিখিব লাগিব। এইখিনিৰ পিছতে আমাৰ এইখিনি বস্তু আহিব। এইখিনি বস্তু তোমাৰ লিখা এনেকৈ লিখি বিশেষত দিব পৰা প্ৰব্লেম নাই, বা এতিয়া আমি লিখি দিব পৰা এনেকৈ যে আমি প্ৰমাণ কৰিব লাগে। আমি প্ৰমাণ কৰিব লাগে, এইখিনি এনেকৈ লিখিব পৰা। ঠিক আছে, এইখিনি লিখি ল'লে ভাল হ'ব, সুবিধা হ'ব। আমি প্ৰমাণ কৰিব লাগে যে এইখিনি দেখাব লাগে, তাৰে আমি ৰাইট হেণ্ড ছাইডৰখিনি লৈছোঁ। ঠিক আছে, আৰু তাৰ মানখিনি বহাইছোঁ এইটোৰ পৰা। আমি ভাজক পাইছোঁ, ইয়াৰ পৰা এইটো ভাজক, এইটোক ভাজক বুলি কয়। ভাগফলটো আমি পাইছোঁ, হৰণ কৰাৰ পিছত আমি ভাগফলটো পাইছোঁ, আৰু ভাগশেষটো পাইছোঁ। শেষৰ যিটো থাকিব সেইটো ভাগশেষ। ঠিক আছে, এতিয়া চোৱা, আমাৰ এইটো দুটা বহুপদ, এইটো এটা বহুপদ, এইটো এটা বহুপদ। আমি এইটোৰ লগত এইটো পূৰণ কৰিব লাগে। আমি বহুপদৰ পূৰণ কেনেকৈ কৰিব লাগে? গতিকে এই পূৰণটো মই ইয়াতে দেখাইছোঁ, বা ইয়াতে ডাইৰেক্ট কৰিব পাৰা, কোনো প্ৰব্লেম নাই। তুমি কেনেকৈ কৰিবা? প্ৰথমতে এইটো পদৰ লগত এইটো পদ হ'ব, তাৰপিছত এইটো পদৰ লগত এইটো পদ হ'ব। ঠিক সেনেকৈ এইটো পদৰ লগত এইটো পদ হ'ব, আকৌ এইটো পদৰ লগত এইটো পদ হ'ব, তাৰপিছত আকৌ এইটো পদৰ লগত এইটো পদ হ'ব, এইটো পদ হ'ব, আকৌ এইটো পদৰ লগত এইটো পদ হ'ব। ঠিক আছে, আমি পূৰণ এনেকৈ কৰিব লাগে। এইবিলাক আমি 9ত বা 8ত আমি অলৰেডি শিকিছোঁ, তথাপি আকৌ তোমালোকৰ সুবিধাৰ কাৰণে বস্তুখিনি ডিটেইলছ বুজাই দিছোঁ। চোৱা, মাইনাছ এক্স স্কুৱেৰ আৰু এটা আছে প্লাছ এক্স। আমি দুটা পূৰণ কৰিব লাগে। মাইনাছ এক্স স্কুৱেৰ, এইটোৰ লগত আমি কি পূৰণ কৰিব লাগে? এক্স। মাইনাছ এক্স স্কুৱেৰ আৰু এক্স, এই দুটা পূৰণ কৰিলে কি হ'ব? মাইনাছ মাইনাছ চাইনটো মাইনাছ, এইটো মাইনাছ এইটো প্লাছ, গতিকে মাইনাছ চাইন হ'ব। আৰু এই দুটা এক্স স্কুৱেৰ মানে এক্স স্কুৱেৰ আছে, দুটা এক্স পূৰণ আছে, আৰু এটা এক্স পূৰণ কৰিলে তিনিটা এক্স হৈ যাব, মানে এক্স কিউব হৈ যাব। এনেকুৱা হ'ব, এক্স পূৰণ এক্স পূৰণ এক্স, এই দুটা এনেকুৱা, আৰু এটা এক্স হৈ গ'ল, গতিকে টোটেল তিনিটা এক্স হৈ গ'ল। গতিকে আমি প্ৰথম পদটো কিমান হ'ব? এক্স কিউব। ক্লিয়াৰ? এতিয়া নেক্সট এই পদটো আৰু এই পদটো এতিয়া কৰিম। এইটো অলৰেডি হৈ গ'ল, এতিয়া এইটো কৰিম। চোৱা, এইটো মাইনাছ চাইন, এইটো মাইনাছ চাইন কি হৈ যাব? প্লাছ হৈ যাব। মাইনাছ মাইনাছ চাইন কি হৈ যায়? প্লাছ হৈ যায়। এইখিনি আমি জানো অলৰেডি। গতিকে এক্স স্কুৱেৰ আৰু 2 যদি পূৰণ কৰোঁ, গতিকে 2 এক্স স্কুৱেৰে হ'ব।
আমাৰ এই পদটো হৈ গ'ল। এতিয়া নেক্সট পদটো এক্সৰ পদটো চাম আমি, এক্স আৰু এক্স, গতিকে এক্স এইটো প্লাছ, গতিকে প্লাছেই হ'ব। এক্স আৰু এক্স পূৰণ কৰিলে কিমান হ'ব? এক্স স্কুৱেৰ, ঠিক আছে। এতিয়া এই এক্স আৰু -2 পূৰণ কৰিলে কিমান হ'ব? -2x। এতিয়া আমি চাম -1 আৰু এইটো, এতিয়া -1 আৰু x পূৰণ কৰিলে আমাৰ কিমান হ'ব? -x হ'ব। এতিয়া -1 আৰু -2 যদি আমি পূৰণ কৰোঁ, দুটাই মাইনাছ চাইন, গতিকে আমাৰ প্লাছ হৈ যাব, +2, ঠিক আছে। এইখিনি হৈ গ'ল। এতিয়া আমাৰ আছে +3। এতিয়া আমি এইখিনি পূৰণখিনি হৈ গ'ল। এতিয়া আমি চাম ছেম ঘাতৰ বস্তু যদি আছে কিবা, তেতিয়াহ'লে সেইখিনি আমি একেলগ কৰিম। ইয়াতে এক্স স্কুৱেৰৰ পদ দুটা আছে আৰু এক্সৰ পদ দুটা আছে, সেই দুটা আমি একেলগ কৰিব লাগিব। গতিকে প্ৰথমতে মই এইখিনি লিখিছোঁ, -x³ লিখিছোঁ, আৰু এইটো চোৱা, দুটা এক্স স্কুৱেৰ আৰু এটা এক্স স্কুৱেৰ প্লাছ আছে, গতিকে আমি কি কৰিছোঁ, +3x² লিখিব পাৰোঁ। দুটা আৰু এটা, তিনিটা হৈ গ'ল। ইয়াতে কি -2x আৰু -x, তাৰমানে দুটা আছে -x আৰু এটা আছে -x, গতিকে টোটেল তিনিটা -x হ'ব, আৰু 2 আৰু 3 প্লাছ কৰিলে 5 হ'ব। এতিয়া চোৱা, এইখিনি চোৱা, এইখিনি আমাৰ কি হয়? এইখিনি ছেম এইখিনি হয়, -x³ + 3x -3x + 5, এইটো কি আছিল? ভাজ্য, ঠিক আছে। গতিকে আমি কি লিখিব পাৰোঁ? ৰাইট হেণ্ড ছাইড ইকুৱেল টু লেফ্ট হেণ্ড ছাইড, হয়নে নাই? আমাৰ যিটো বহুপদৰ বিভাজনৰ কলন বিধি আছিল, সেইটোৰ লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড সমান সমান হৈ গ'ল। গতিকে কি লিখিব পাৰোঁ? যে প্ৰমাণ কৰা হ'ল বা সত্যাপন কৰা হ'ল, ঠিক আছে। তুমি যিটো লিখা, গতিকে এনেকৈ আমি বহুপদৰ হৰণ কৰিব লাগিব, আৰু বহুপদৰ যিটো বিভাজনৰ কলন বিধি আমি সেইটো সত্যাপন কৰিব পাৰোঁ, ঠিক আছে। গতিকে আজি আমাৰ সময় শেষ, আমি এইখিনিতে ক্লাছ শেষ কৰিব লাগিব, আৰু নেক্সট ক্লাছত আমি আৰু বহু প্ৰব্লেম সমাধান কৰিম এই বহুপদৰ হৰণৰ, ঠিক আছে। আজি আমাৰ 11 নম্বৰ ক্লাছ আছিল। ইয়াৰ আগতো আমি অলৰেডি 2টা ক্লাছ কৰিছোঁ, গতিকে তোমালোকে সেই আগৰ 2টা ক্লাছ প্ৰথমৰ পৰা চাই যাবা, চাই কিনে আমাৰ এইটো ক্লাছ চাবা। এতিয়া গোটেইখিনি ক্লাছ চোৱাৰ পিছত তোমাৰ যদি এনেকুৱা ফিল হয় যে আমি সঁচাকৈ আপোনাৰ ক্লাছ বুজি পাইছোঁ, আপোনাৰ ক্লাছৰ পৰা আমি কিবা বস্তু, যিখিনি বস্তু আমি আগত বুজিব পৰা নাছিলোঁ, এতিয়া বুজিব পাৰিছোঁ, গতিকে এনেকুৱা যদি ফিল কৰা, তুমি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা। আমাৰ যদি ফেচবুকত চাই আছা, তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, তোমাৰ লগৰজনক বা তোমাৰ প্ৰফাইলত শ্বেয়াৰ কৰি দিবা, যাতে আৰু 10জনে আমাৰ এইবোৰৰ পৰা কি পাব পাৰে, হেল্প পাব পাৰে, ঠিক আছে। গতিকে এনেকৈ আমি সদায় বেলেগ বেলেগ ইউনিট, প্ৰত্যেকটো ইউনিটৰ কমপ্লিট কোৰ্চ, আমি এনেকুৱা নহয় যে আমি 2টা দিছোঁ বাছ আৰু বাকীখিনি থৈ দিছোঁ। আমি 2টা ক্লাছ কৰিছোঁ আৰু বাকী টপিকখিনি আমি আলোচনা কৰা নাই এটা ইউনিট। আমি এটা ইউনিট, যিটো ইউনিট হাতত ল'ম, আমি গোটেইখিনি কমপ্লিট কৰিম, ঠিক আছে। আমাৰ প্ৰায় বহুপদৰ ইউনিটটো প্ৰায় কমপ্লিটেই হ'ব। এতিয়া আমাৰ খালি হৰণৰ কেইটামান প্ৰব্লেম আমাৰ বাকী আছে, ঠিক আছে। আমাৰ সেইখিনি হ'লে আমাৰ এই বহুপদৰ ইউনিটটো শেষ হ'ব। গতিকে তোমালোকে পৰৱৰ্তী ভিডিঅ'বোৰ চাবৰ কাৰণে নাপাহৰিবা। তাৰ কাৰণে আমাৰ যদি ইউটিউবত চাইছে তেনেহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা, যাতে তোমালোকে পৰৱৰ্তী ভিডিঅ'বোৰ লগে লগে নটিফিকেশ্যনটো পাই যোৱা। তাৰ কাৰণে ছাবস্ক্ৰাইব কৰাটো তোমালোকৰ কাৰণে কম্পালচৰি হয়, ঠিক আছে। গতিকে আজি এইখিনি কৈ বিদায় লৈছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ, ঠিক আছে।